নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম গুৱাহাটীত আকৌ হৈছে বৰষুণ পুনৰ বানত আক্ৰান্ত হৈছে গুৱাহাটীবাসী যোৱা দুদিন পূৰ্বে হোৱা বৰষুণৰ পৰা গুৱাহাটীবাসী মুক্ত হোৱা নাছিলে গুৱাহাটীৰ বিভিন্ন এলেকা পানীত ডুব গৈ আছিল আকৌ বৰষুণ হ'ল আকৌ গুৱাহাটীৰ বিস্তীৰ্ণ এলেকা পানীৰ তলত আন নালাগে জিএছ ৰোড যেটো জিএছ ৰোড আমাৰ গুৱাহাটীৰ একেবাৰে মাজেৰি যোৱা জিএছ ৰোডৰ এটা আমি দেখিবলৈ পালোঁ যে জিএছ ৰোডৰ ৰুক্মিণী গাঁৱত আকৌ এবাৰ তাত পথ যোগাযোগ ব্যাহত হৈ পৰিছে পানীত বুৰ গৈছে জুৰিপাৰ হাতীগাঁও ৰুক্মিণী গাঁও এইবিলাকৰ বিস্তীৰ্ণ এলেকা ইতিমধ্যে আকৌ এবাৰ পানীত বুৰ গৈছে তাৰ মাজতে এই পানীৰ গুৱাহাটীৰ পানীক লৈ এতিয়া ৰাজনৈতিক যুদ্ধ ব্যাপক হৈ পৰিছে শাসক বিৰোধীৰ মাজত বিশেষকৈ বিৰোধী পক্ষৰ শাসক পক্ষক এই পানী যোগানৰ বা পানীৰ বানপানীৰ সমস্যা সমাধানত ব্যৰ্থ বুলি ব্যাপকভাৱে সমালোচনা কৰিছে আজি মুখ্যমন্ত্ৰীয়ে বহুবিলাক কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে মেঘালয়ৰ পৰা অহা পানীয়ে বিশেষকৈ USTM আৰু দিল্লী পাব্লিক স্কুল এই দুখন শৈক্ষিক প্ৰতিষ্ঠানে তাত বিস্তৰভাৱে পাহাৰ খনন কৰাৰ ফলত গুৱাহাটীত পানীৰ সমস্যা ব্যাপক হৈ পৰিছে বুলি অভিযোগ আনিছে তাৰ মাজতে আমাৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী যেটো তেখেত আছে অশোক সিংঘাল তেখেতে যেটো বক্তব্য দিছিলে যে ৰঙা পানী কলা পানী এই বিতৰ্কই ইতিমধ্যে ব্যাপক ৰূপ লৈছে আমি এই সকলোবিলাক বিষয় আলোচনা কৰিম আৰু গুৱাহাটীৰ বান সমস্যা সমাধানৰ কিবা উপায় আছে নাই আমি এইবিলাক জানিম আৰু গুৱাহাটীৰ বানাক্ৰান্ত বিভিন্ন এলেকাৰ পৰা আমি আমাৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ সাংবাদিক থাকিব তেওঁলোকৰ ওচৰলৈ যাম সেই হতিয়া বান পৰিস্থিতি জানিবৰ কাৰণে মোৰ সৈতে আছে গুৱাহাটীৰ বান সমস্যাক লৈ হততে হৰব গুৱাহাটীৰ সমস্যাক লৈ হততে হৰব ডিজেন ভট্টাচাৰ্য মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ সৈতে দেৱজিৎ গোস্বামী বিশ্লেষক তেখেতে এই বিষয়ে লেখা-মেলা কৰি আছে দেৱজিৎ গোস্বামী আমাৰ সৈতে আছে প্ৰণৱ লহকৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ তেখেত উপাধ্যক্ষ লগতে তেখেতে বিজেপি দলৰ মুখপাত্ৰ আৰু খন্তেক সময় পিছত আমাৰ সৈতে আহিব সংযুক্ত সময় শ্যামকানু মহন্ত আৰু JN খাটনিয়াৰ ডাঙৰীয়া ইঞ্জিনিয়াৰ তেখেতে কেইবাটাও পৰামৰ্শ দিছে কিন্তু তাৰ পূৰ্বে আমি আজি দিনটোত যিবিলাক ঘটনা প্ৰবাহ সেইবিলাক আমি আপোনাক চাই লওঁ কোনে কোনে গুৱাহাটীৰ বান সমস্যাক লৈ কি কৈছিলে পুনৰ মই অকণমান যাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিশেষকৈ USTM আৰু DPS স্কুলৰ খননে গুৱাহাটীৰ বান সমস্যা ব্যাপক কৰা বুলি কৈছে তেখেতে কি কৈছিল সেয়া চাই লওঁ আহক যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ হয় আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছোঁ সেই নলা নৰ্দমাবিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে গতিকে ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াতকৈ দুগুণ ডাঙৰ নলা নিৰ্মাণ কৰিব লাগিব নৰ্দমা নিৰ্মাণ কৰিব লাগিব মানুহৰ পৰা মাটি বাৰী লেণ্ড একুইজিশ্যন কৰিব লাগিব এটা প্ৰথম কথা দ্বিতীয়তে মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে কোনোবাই যদি USTM ইউনিভাৰ্চিটিত যায় তেতিয়ালে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী ন মেঘালয় তাতে কাটি পেলোৱা হৈছে এই USTM ইউনিভাৰ্চিটিখন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল আগতে মেঘালয়ৰ পানী অসমত আহিছিল লাহে লাহে আহিছিল USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকণমান দূৰত তেওঁলোকক অনুমতি দিয়ক লগত এখন দিল্লী পাব্লিক স্কুলো হ'ল মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যিটো পাহাৰ গোটেই পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম বাট ডেমেজ সেয়া আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ বক্তব্য কিন্তু আমাৰ প্ৰশ্ন আছিলে যে USTM আৰু DPS যেতিয়া মেঘালয়ৰ পাহাৰ ধ্বংস কৰি নিৰ্মাণ কৰা হৈছিল সেয়া চৰকাৰে দেখিছিল নাই
সেয়েহে চৰকাৰৰ দায়িত্ব আছিল নাই সেই নিৰ্মাণ কাৰ্য ৰোধ কৰাৰ কাৰণে আমি এই বিষয়ে অধিক কথা পাতিম কিন্তু আমাৰ আৰু কেইটামান বাইট দেখুৱাই লওঁ দেৱব্ৰত শইকীয়া তেখেত বিৰোধী দলৰ দলপতি তেখেতে মন্ত্ৰী গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ সন্দৰ্ভত কেতবোৰ বক্তব্য দিছিলে কি কৈছিলে সেয়া চাই লওঁ পৌৰসভাৰ নিৰ্বাচনৰ সময়ত পৌৰ নিগমৰ যে বানমুক্ত অসম বানমুক্ত গুৱাহাটী সেই কামটো কৰিবলৈ তেখেতে তেওঁৰ সতীৰ্থ বিধায়কসকলক এটা ৱাৰ্ডৰ দায়িত্ব দিছিল যোৱাকালি তেওঁৰ দায়িত্ব আছিল যে তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি যে প্ৰতিটো ৱাৰ্ডতে সমস্যা সমাধান কৰিবলৈ 20 কোটিকে টকা দিম বুলিও তেখেতে নিৰ্বাচনৰ সময়ত ঘোষণা কৰিছিল হিলহাকু বিল উচ্ছেদ কৰাৰ এবছৰৰ ভিতৰত গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধান হ'ব বুলি কৈছিল এই গোটেইবিলাক যে যোৱাকালি তেওঁৰ মুখৰ কথাহে আছিল ইয়াৰ কোনো পৰিকল্পনা কংগ্ৰেছৰ আন এগৰাকী নেত্ৰী মীৰা বৰঠাকুৰ গুৱাহাটীৰ বান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে তেখেতৰ বক্তব্য আমি এবাৰ চাই লওঁ মই টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ দায়িত্বত থকা নগৰ উন্নয়নৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক কৈছোঁ আপুনি খুব সুন্দৰ কথা তেজপুৰত কৈছে যে নাগৰিক ভাল হ'ব লাগিব মন্ত্ৰী ভাল হ'ব লাগিব নে নালাগিব তৰুণ নগৰত অবৈধভাৱে জোৰ জুলুমভাৱে 17 মহলীয়া যে নিজৰ প্ৰত্যেকৰ নামত যে তেওঁলোকে যিটো 17 মহলীয়া এপাৰ্টমেণ্ট বনাইছে তাত তেওঁ এই ভাল নাগৰিকৰ প্ৰশ্নটো পাহৰি গ'ল নেকি এক বৃহৎ প্ৰশ্ন আমি তেওঁলৈ ক'লোঁ আইন যদি তেওঁলোকে বহিভূতভাৱে নিজে যদি আইন উলংঘা কৰে তেতিয়াহ'লে বেলেগক আইনৰ কথা কোৱাৰ কিবা তেওঁলোকৰ নৈতিক দায়িত্ব আছেনে আমি এইকেইদিনত আমি মন্ত্ৰীগৰাকীক সুধিব বিচাৰিছোঁ ইয়াৰ আগতো পাব্লিক মানি আপোনালোকে অপব্যয় কৰি ছুপাৰ চাকাৰ বহুত কিনিছিলে ছুপাৰ চাকাৰবিলাক ক'ত গুচি গ'ল আৰু সেই কথাটো তেওঁক আমি শ্বেতপত্ৰ হিচাপে কিমান টকা ছুপাৰ চাকাৰত খৰচ কৰা হ'ল আৰু এতিয়া ক'ত ছুপাৰ চাকাৰবিলাক ভৰাই থোৱা হ'ল তাৰ প্ৰশ্ন সুধিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ যে আমি সদায় সমস্যাক লৈ কথা পাতোঁ সমাধানক লৈ আমি কথা কম পাতোঁ আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ কৃত্ৰিম বানপানী খুব বাঢ়ি যোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ GMDA GMC আৰু PWD এই তিনিওটা ডিপাৰ্টমেণ্টে যিটো ড্ৰেইনৰ কাম কৰে কাৰো লগত সামঞ্জস্য নাই কাৰো লগত সম্পৰ্ক নাই এইবাৰ আমি অকণ চাই ল'ব বিচাৰিছোঁ গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ বান সন্দৰ্ভত কলা মাটি ৰঙা মাটিলৈ যিখিনি কথা কৈছে যাক লৈ সামাজিক মাধ্যম উত্তাল হৈ পৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধী পক্ষই খুব প্ৰকাশ কৰিছে সেই বক্তব্যটো চাই লওঁ সমষ্টিৰ বাহিৰত নাই সমষ্টিৰ ভিতৰত আছোঁ গুৱাহাটীত নাই বুলি কৈছে গুৱাহাটীত নাই যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলোঁ গুৱাহাটীৰ বানপানী যোৱাকালি যিটো বানপানী হ'ল কালি 1.5 ঘণ্টাত 136 mm কিন্তু 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল এই বৰষুণৰ যিটো পৰিমাণ এই যিটো পানীৰ পৰিমাণ এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে এইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল আৰু কালি গুৱাহাটীত যিটো পানী আমি দেখিলোঁ এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল দিছপুৰ মোজা যিটো আছে বা দিছপুৰ চাৰ্কিল যিটো আমি কওঁ দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া এই এৰিয়াবোৰ পানীত প্লাৱিত হৈছে তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পানী মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল DPS স্কুল হ'ল পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত মানে পাহাৰ ধ্বংসৰে মূল কাৰণ নেকি তেনেকুৱা এটা মই মন জাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে অফিচাৰ আছিলে তেখেতসকলে ক'লে যে য'ত আমি ব্লক এই সন্দৰ্ভত অখিল গগৈ তেখেতে কেতবোৰ প্ৰশ্ন কৰিছে অখিল গগৈ বিধায়ক ৰাইজৰ দলত তেখেতে কি কৈছিল সেয়া চাওঁ হওক যে যদি গুৱাহাটী উন্নয়ন দপ্তৰটো অশোক সিংঘালক দি থাকে তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা আৰু গুৱাহাটীৰ প্ৰধান সমস্যাবিলাক কেতিয়াও সমাধান নহয় মই ভাবোঁ যে অশোক সিংঘাল নামৰ বেপাৰীজনক মানে গুৱাহাটী উন্নয়ন দপ্তৰটোৰ পৰা আঁতৰাই দিব লাগিব কেলে তেখেত নিজে এজন বিল্ডাৰ গতিকে বিল্ডাৰ এজনে তেওঁৰ মানে কি হয় গুৱাহাটীৰ মাটিবিলাক তেওঁৰ বিল্ডিং পাৰ্মিশ্যন উলিয়াই কাম কৰাটোৱে তেওঁৰ কাম আছিলে বিল্ডাৰ হয়নে নহয় সেই বিল্ডাৰজনক যেতিয়া মন্ত্ৰী বনাই দিলে উদ্যোগ ভেটাৰখীয়া পঠিয়া হ'ল নে নাই বাৰু তেওঁতো ক'বই যে মেঘালয়ৰ পৰা পানী আহিছে গতিকে মেঘালয়ৰ পৰা অহা পানীয়ে আমি গুৱাহাটীখন যিহেতু সোমাইছে গুৱাহাটীত আমি সেই পানীৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে চীনৰ পৰা অহা বানপানীৰ কাৰণে অসমৰ বানপানী কেতিয়াও সমস্যাৰ সমাধান নহ'ব
তেতিয়া অসমৰ পৰা যোৱা পানীৰ কাৰণে কেতিয়াও বাংলাদেশৰ পানী সমস্যাৰ সমাধান নহ'ব তেতিয়াহ'লে বানপানী সমস্যাৰ ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে গুৱাহাটীৰ মানুহৰ গাতহে দুখ বোলে গুৱাহাটীত এনেকুৱা কৃত্ৰিম বানপানী হোৱাৰ কাৰণে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে কেৱল আৰু কেৱল বিজেপি চৰকাৰৰ গাৰত দুখ তেওঁলোকৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি আছিলে গোটেই অসমৰ বানপানী সমস্যাৰ বানমুক্ত অসম তৈয়াৰ কৰা আৰু গুৱাহাটীত বানমুক্ত গুৱাহাটী তৈয়াৰ কৰা এইটো আছিলে তেওঁলোকৰ প্ৰতিশ্ৰুতি গতিকে এইবাৰ আমি যেহেতু অখিল গগৈয়ে ভৱেশ কলিতাৰ প্ৰসংগ উত্থাপন কৰিছে ভৱেশ কলিতাই কি কৈছিল সেয়া আমি এবাৰ চাই নহওক গুৱাহাটীৰ যিটো বানপানী এইটো হ'ল আৰ্টিফিচিয়েল এইটো কৃত্ৰিম বানপানী এইটো কোনো নদীৰ পৰা অহা বানপানী নহয় তেওঁলোকে নিজে সৃষ্টি কৰা বানপানী এইটো তাত যিসকল বাসিন্দা আছে তেওঁলোক সজাগ সচেতন হ'ব লাগিব নাম্বাৰ 1 প্লাষ্টিকটো টোটেলি এভইড কৰিব লাগিব আৰু যিসকল পাহাৰৰ ওপৰত মানুহ আছে সন্মানৰ ব্যক্তি তেওঁলোকে যধে মধে যেন পাহাৰ নাকাটে কাৰণ তাত যিখিনি ড্ৰেইন আছে ড্ৰেইনখিনি চিলটেশ্যনটো হৈ যায় ড্ৰেইনকেইটা যেতিয়া বালি ভৰ্তি হৈ যায় অট'মেটিক ছাবমাৰ্জ হৈ যায় যাৰ কাৰণে যোৱাকালি প্ৰায় 3 ঘণ্টা যানজঁট হৈছে 3 ঘণ্টা বুলি নহয় যোৱাকালি বুলি নহয় আজি কেইবাবছৰ ধৰি যিমানে গুৱাহাটীৰ পপুলেশ্যনটো বৃদ্ধি হৈ আছে সিমানে তাৰ প্ৰাকৃতিক পৰিৱেশটো বিনষ্ট হৈ গৈছে খৰালি দিনতো আপোনালোকে ভাবে নেকি বাৰিষা খৰালি দিনত কুৱাবিলাক শুকাই যায় বৰিং হৈছে বৃহৎ বৃহৎ বৰিং আছে বহুত মানুহ হ'ল আবাদী বহুত হ'ল মই ভাবোঁ গুৱাহাটীখন এক্সপানশ্যন হওক গুৱাহাটীৰ সেই আছিল ভৱেশ কলিতা কিন্তু প্ৰশ্ন আমাৰো আছে যে গুৱাহাটীত পাহাৰ ধ্বংস কৰাৰ আঁৰত বিজেপি দল আছে নাই বিজেপিৰ ভোট বেংক আছে নাই গুৱাহাটীৰ পাহাৰসমূহত সেই প্ৰশ্ন আমাৰ আছে কিহৰ কাৰণে গুৱাহাটীৰ পাহাৰ ধ্বংস কৰিবলৈ দিয়া হ'ল সেই কথা আমি পাতিম কিন্তু তাৰ লগত আমি পাতিব বিচাৰিছোঁ এই সন্দৰ্ভত এই গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত আমি অকণ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহোঁ কাৰণ গুৱাহাটীত আজি মোৰ মাজত আছে কেইবাগৰাকী বন্যাক্ৰান্ত আচলতে তেওঁলোকৰ এই গুৱাহাটীৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে মই পোনে আৰম্ভ কৰিবলৈ ওলাইছোঁ দ্বিজেন ভট্টাচাৰ্য ডাঙৰীয়া আছে তেখেতৰ ঘৰৰ সন্মুখতো ব্যাপক বান হৈছে আৰু গুৱাহাটীৰ এই বান সমস্যাৰ তেখেতে সদায় সততে সৰব প্ৰতিবাদ কৰি আহিছে কি ক'ব বিচাৰিবা আৰম্ভণিতে এই কিবা উত্তৰ দিলে লাভ আছে নেকি এই আমি সদায় কৈ আছোঁ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি 15 বছৰে 25 বছৰে GMDA মিনিষ্টাৰে থাকিলে তেওঁ এতিয়া কংগ্ৰেছক দুখ দি লাভ নাই আগৰ চৰকাৰক দুখ দি লাভ নাই তেওঁ নিজকে দুখ দিয়ক আৰু এই যে আপোনাৰ আমাৰ বনিয়া মিনিষ্টাৰ অশোক সিংহাল তেওঁ বনিয়া কৈয়ে দিলে তেখেত বিল্ডাৰে সেইজনকে দিছে দায়িত্ব ইয়াৰ উদ্দেশ্য কি মুখ্যমন্ত্ৰী নাজানে নেকি তেখেতৰ বেকগ্ৰাউণ্ডটো জানি শুনি দিছে কাৰণ তাত মুখ্যমন্ত্ৰী জড়িত আছে মুখ্যমন্ত্ৰী নিজে জড়িত আছে নহ'লে সেই এটা বিল্ডাৰক আপোনাৰ দিয়ে নেকি বিল্ডাৰ সমাজসেৱক হ'ব পাৰে নেকি তেওঁ নিজে কিবা কৰিব পাৰে কিন্তু তেওঁ সমাজসেৱকৰ মন্ত্ৰী হ'ব পাৰে নেকি তেওঁ সমাজসেৱকটো নহয় তেওঁ মন্ত্ৰী তেওঁ গোটেই ইৰেগুলাৰ কামবিলাক ৰেগুলাৰ কৰিছে আপুনি এটা আপত্তি দৰ্শাই আছে যে তৰুণ নগৰত এটা ঘৰ বনাইছে 22 মহলাযুক্ত এটা বিল্ডিং যিটো বিল্ডিঙে তৰুণ নগৰ আচলতে নহয় নবীন নগৰ অনিল নগৰৰ সমস্যা অধিক জটিল কৰি তুলিছে আপুনি এই বিষয়ে প্ৰশ্ন কৰিছে এতিয়া ভৈৰৱপাল বনাইছে এইটো এই প্ৰশ্ন কিমান এই GS ৰোডৰ যিটো ৰাস্তা গৈছে কিমান ফুট বহল তাত যদি 25 তলা ঘৰ দেখা যায় কিমান মানুহ থাকিব কিমান গাড়ী মটৰ তাৰ পৰা আহিব সেইটো ক'ত যাব ভৈৰৱপালত অথচ ভৈৰৱপালত এফিচিয়েণ্ট কৰিছে শিলশাকত এফিচিয়েণ্ট কৰিছে শিলশাকৰ মানুহখিনি কি হৈছে তাৰ কাৰণে পানী হয় এতিয়া পানী তাত গ'ল নেকি এই যে এভিকশ্যন কৰাৰ পিছত পানী গৈছে নেকি নাই যোৱা কথা হৈছে কি এইবিলাক চব নিজক লৈ এতিয়া যে কৈছে ESTM DPS এইবিলাক মিছা কথা তুমি কি কৰি আছিলা পানী ওপৰ পানী তললৈ আহি গ'ল আজি কৈছে ইমান ML হেৰি হৈছে কি কয় পানী হৈছে অহাবাৰ আৰু বেছি হ'ব পাৰে তাৰ কাৰণে প্ৰিপেয়াৰ কেলৈ হোৱা নাই তোমাৰ ESTMক দেখিছা যদি হোৱা নাই কেলৈ তুমি তুমিয়ে মন্ত্ৰী আছিলা তুমিয়েতো GMDA তৰুণ সৰ্বে আছিলা তুমি আজি লোকক দুখ দি লাভ নাই নহয় তুমি আজি মুখ্যমন্ত্ৰী হেৰি তৰুণ গগৈ বা অমুকক কংগ্ৰেছক দুখ দি লাভ নাই মই কংগ্ৰেছৰ ফেমৰ কথা কোৱা নাই কংগ্ৰেছে ভুল কৰাৰ কাৰণে আমি আনিলোঁ তোমালোকে আৰু তাত কি কৰিছে এওঁলোকে সদায় গোটেই পাৱাৰ ক্ষমতাৰ হেৰিত আপোনাৰ অন্ধ হৈ গৈছে মানুহক মানুহ বুলি নহোৱা হৈছে মানুহক মানুহ নাভাবে তেওঁলোকে নহ'লে এনেকুৱা কথা কয় নেকি যে বগা পানী ৰঙা পানী নীলা পানী কয় নেকি এওঁলোকে এতিয়া এজন ডাঙৰ ইঞ্জিনিয়াৰ হৈছে আৰু সেইকাৰণে কি হ'ব সমাধান হ'ব যদি সদিচ্ছা থাকে সদিচ্ছা নাই সমূলি সদিচ্ছা নাই খালি টাইম পাছ কৰা সমূলি সদিচ্ছা নাই গুৱাহাটীৰ বান সমস্যা সমাধানৰ কাৰণে বাৰম্বাৰ প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতিৰ আচলতে পাহাৰ বনাই পেলাইছে তাৰ বাহিৰে একো কৰা নাই মই অকণমান আহিম কিন্তু মই পোনপটীয়া সম্প্ৰচাৰ যদি আমাৰ বশিষ্ঠ দেৱফুকনক মই পাওঁ মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ মই বশিষ্ঠ দেৱফুকনৰ ওচৰত যাম তেওঁৰ খন্তেক সময় পিছতে মই তেওঁৰ সৈতে সংযোগ স্থাপন কৰিম মই ভৱানী কলিতা আছে আমাৰ সৈতে তেখেতেও আজি বন্যাক্ৰান্ত এলেকাৰ মাজত আছে হাতীগাঁৱত থাকে তেখেত তাৰ মাজত কোনোমতে তেওঁ ওলাই আহিছে আজি টক যোগ দিবৰ কাৰণে
ভৱানী কলিতাৰ পৰা মই তেওঁলোকে সন্মুখীন হোৱা দুৰ্ভোগৰ বিষয়ে জানিব বিচাৰিছে কি ক'ব বিচাৰিব গুৱাহাটীৰ বান পৰিস্থিতিৰ সন্দৰ্ভত কৈতো একো লাভে নাই তথাপি আৰু ধৰক আমি যেহেতু যিখিনি সমস্যাত ভুগি আছো সেইখিনিতো ক'বই লাগিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা সকলোৱে বেয়া পালেও আমিতো আমাৰ যিখিনি সমস্যা সেইখিনি ক'বই লাগিব যেহেতু তেওঁলোকক আমি ভোট দি জিকাইছো তেওঁলোকে চৰকাৰখন গঠন কৰিছে আজি মই আহোঁতে হাতীগাঁও হাইস্কুলৰ সন্মুখত এনেকুৱা হৈছে এতিয়া তাৰমানে মই মোৰ হাজবেণ্ডৰ লগত আজি ডিছকাছ কৰিছোঁ যে আমি নেক্সট যদি আমি কিবা লওঁ এখন নাৱে ল'ম দিয়া আমি গাড়ী লৈ আৰু লাভ নাই গুৱাহাটীত থাকিব যদি লাগিব যিহেতু ঘৰ গুৱাহাটীত আমি নাও এখন ল'বই লাগিব নহ'লে আৰু মানে ইয়াৰ এই বানৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ আৰু মই স্কুলবিলাকক এটা অনুৰোধ জনাম সকলোতে যেন ছুইমিং পুল এটা সকলো স্কুলে যেন ছুইমিং পুলৰ ব্যৱস্থা কৰি ল'ৰা ছোৱালীখিনিক এটলিষ্ট এটা সাঁতুৰিব শিকায় কাৰণ পৰহি যিটো পৰিস্থিতি হৈছে স্কুল বাছবিলাক য'ত ৰখি গৈছে যিটো এটা পৰিস্থিতি উটুৱাই নিয়াৰ নিচিনা পৰিস্থিতি এটা হৈছে গতিকে সেই পানীত যাতে ল'ৰা ছোৱালীখিনিয়ে এটলিষ্ট সাঁতুৰি হ'লেও যাতে ঘৰ গৈ পায় যাতে এই যে আজি কিছুদিন আগতে যিটো চানমাৰীত যিটো হ'ল যে নলাত যে সোমাই ল'ৰাজন যে পিছলি পৰি পেলাই নলাত যে গৈ পেলাই যে আজি ল'ৰাজন মাক দেউতাক যে মানে ল'ৰাজনৰ মুখখন নেদেখা হৈ গ'ল চিৰদিনৰ কাৰণে তেনেকুৱা যাতে এটা পৰিস্থিতি নহয় আৰু চাওক ইমান ধৰণৰ আচলতে কিছুমান অসাংবিধানিক শব্দ ক'বলগীয়া হয় আজি চৰকাৰখনৰ মন্ত্ৰীসকলৰ কথাবোৰ শুনি আমি এই যিবোৰ বানপানীক লৈ হওক বা যিবোৰ তেওঁলোকে মন্তব্য দাঙি ধৰিছে সেইবোৰ আচলতে খুব ফটুৱা মন্তব্য ফটুৱা শব্দটো ব্যৱহাৰ কৰিবলগীয়া হৈছে আজি কি কৈছে যে ৰঙা পানী ক'লা পানী আৰে তেখেত নিজে বিল্ডাৰ তেখেতে আজি মেঘালয়ৰ পৰা মাটি কাটি আনি পেলাই নিজৰ ফ্লেট বনোৱাত বা এইবোৰত কামত ব্যৱহাৰ কৰিছে কাৰণে তেওঁ চিনি পাইছে যে ৰঙা পানী ক'লা পানী সেইবোৰ তেওঁ সেইটো কাৰণে ক'ব পাৰিছে সেইবোৰ কৈ পেলাই আপুনি ভাবিছে নেকি যে জনতাক সেই ৰঙা পানী ক'লা পানীত আপুনি ব্যস্ত কৰাই দি পেলাই আপোনালোকে হাৰি যাব তেনেকুৱা নহয় আজি ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে গুৱাহাটীৰ বাসিন্দাৰ কাৰণে কৃত্ৰিম বান হৈছে হয় ঠিকেই কৈছে গুৱাহাটীৰ বাসিন্দাৰ কাৰণে হৈছে ময়ো মানো যদিহে আমি পৌৰ নিগম যিটো নিৰ্বাচন হৈছিলে সেই সময়ত যদি বিজেপিৰ পাৰিষদসকলক নিজিকালো হয় তেতিয়া কিজানি আমি এই ধৰণৰ পৰিস্থিতি এটাৰ সন্মুখীন নহ'লো হয় আজি চাওক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ কথা কৈছে তেখেত অসমৰ মুখ্যমন্ত্ৰী তেখেতে সকলোৱে দক্ষ বুলি কৈছে সকলোৱে সুনিপুণ দক্ষ বুলি কৈছে কিন্তু তেখেতে কংগ্ৰেছ চৰকাৰৰ দিনতো তেখেতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে বিভাগীয় মন্ত্ৰী আছিলে টকাবোৰ যদি গোগ ৰাখে নিগিলিলে হয় তেতিয়াহ'লে নিশ্চয়কৈ আজি এই গুৱাহাটীৰ ৰাইজে আজি ক্ৰমান্বয়ে এই ধৰণৰ জটিল পৰিস্থিতিৰ পিনে ঢাল নাখালে হয় আজি আপুনি ৰাস্তাত মই যেতিয়া আহিছোঁ আজি আপুনি গুৱাহাটীৰ এইখিনি সময়ত যিটো ভিৰ থাকিব লাগে সেই ভিৰটো নাই কাৰণ মানুহৰ পৰহি সেই মনত ভয়টো সোমাই গৈছে যেতিয়া 2টা বজাত যেতিয়া সাধাৰণ বৰষুণ যাক যেতিয়া আহিলে সকলো মানুহ আজি ভিতৰত সোমাই গৈছে যে যাতে পৰহি নিচিনা মই নিজে দেখিলো যে পৰহি নিচিনা যাতে পৰিস্থিতি নহয় মানুহবিলাক মানে খালী হৈ গৈছে গতিকে তেওঁলোকে নিজৰ যিখিনি ব্যৰ্থতা সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে আজি এই ধৰণৰ ফটুৱা কিছুমান মন্তব্য দাঙি ধৰি আছে আৰু আমাৰ ৰাইজৰ ভুল আমি ৰাইজে সেই বিজেপি খিনিকে কিয় মই প্ৰণৱ লক্ষ্য আছে মই আপোনাৰ পৰা মই জানিম আপোনাৰ পৰা প্ৰতিটো কিন্তু মই অকণমান পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ আমাৰ সৈতে আছে বশিষ্ঠ দেৱ ফুকন আমাৰ সাংবাদিক মই বশিষ্ঠ বৰ্তমান ক'ত আছে আৰু কি পৰিস্থিতি তাত বশিষ্ঠ চাওক প্ৰণৱ বৰদলৈ আমি আচলতে আৰম্ভণিৰ পৰা বিশেষকৈ 5 বজাৰ বুলেটিনৰ পৰা 4 বজাৰ বুলেটিনৰ পৰা সেই গোটেই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৱা দুদিনত যি ধৰণৰ অবৰ্ণনীয় পৰিৱেশ বা পৰিস্থিতি উদ্ভৱ হৈছিল সেই কথাটো সকলোৱে গম পাইছে আৰু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে ঠিক তেনেকুৱা নহ'লেও ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰি থাকিব লগা হৈছিল মই বৰ্তমান 6 মাইলৰ যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰত মই আছোঁ ফ্লাইঅভাৰৰ বিশেষকৈ ইয়াৰ পৰা যিটো পাঞ্জাবাৰীৰ যিটো পথ আচলতে সেই পাঞ্জাবাৰী পথটোৱে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিছু পৰিমাণে পানী কমিছে এতিয়াও দেখিবলৈ পোৱা গৈছে যথেষ্ট যান জঁট বিশেষকৈ এই 6 মাইলৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যোৱা এইটো যিটো পাঞ্জাবাৰী পথ আছে এই পথছোৱা এতিয়াও বহু স্থানত জলমগ্ন হৈ আছে কেৱল পথছোৱা বুলি নহয় পথৰ কাষত থকা উপপথসমূহত যদি এতিয়াও যদি চোৱা যায় সম্পূৰ্ণৰূপে জলমগ্ন হৈ আছে প্ৰত্যেকটো ঘৰতে বিশেষকৈ চৌহদত আচলতে পানী আছে আৰু এই মুহূৰ্তটো দেখিবলৈ পোৱা গৈছে বিশেষকৈ যান বাহন আৰক্ষীৰ তৰফৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰি আছে কাৰণ সেইদিনাখন যি পৰিস্থিতি উদ্ভৱ হৈছিল যান বাহন আৰক্ষীৰ ক্ষেত্ৰত যথেষ্ট আচলতে সমালোচিত হৈছিল তেওঁলোক কাৰণ সেই সময়ছোৱাত তেওঁলোকে যি ধৰণৰ কাম কৰিব লগা আছিল বা কি কৰিব বিচাৰি তেওঁলোকৰ দায়িত্ব আছিল সেই দায়িত্বখিনি পালন কৰা নাছিল কিন্তু আজি দিনটো দেখিবলৈ পোৱা গৈছে কিছু ক্ষেত্ৰত তেওঁলোকে সতৰ্কবাণী বা সতৰ্কতা অৱলম্বনৰ কাৰণে আগতীয়াকৈ জনাইছে কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে চাওক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়াও এই সমগ্ৰ পথছোৱা জলমগ্ন হৈ আছে কিছু পৰিমাণে কমিছে
ঘণ্টাৰ পিছত ঘণ্টা ধৰি ইয়াত অপেক্ষা কৰি আছিল বিশেষকৈ ডাঙৰ গাড়ীসমূহ যাব পৰা হৈছিল কিন্তু স্কুটি বা অন্যান্য যিসমূহ দুচকীয়া বাহন আছে তেওঁলোকে যাবলৈ সাহস কৰিব পৰা নাছিল কাৰণ কিছু দূৰ আগলৈ যদি চোৱা যায় তেনেহ'লে দেখিব যে এতিয়াও সম্পূৰ্ণৰূপে পচোৱা পানীৰ তলতে আছে গতিকে কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে তাতে যান জঁট বা বানৰ আক্ৰান্তৰ কোনোবা লোক আছে যান জঁটৰ কাৰণে তেওঁলোকে বহু সময় ধৰি তাত অপেক্ষা কৰি আছে যাব পৰা নাই নিজৰ গন্তব্য স্থানলৈ তেনেকুৱা কোনোবা লোক আছে নেকি ওচৰত প্ৰণয় বদলে কিছু সময় আগলৈকে আছিল কিন্তু কিছু পৰিমাণে পানীটো যিহেতু কমিবলৈ আৰম্ভ কৰিছে গতিকে ক্ৰমান্বয়ে সময়ো বাঢ়ি গৈ আছে গতিকে এনে এটা অৱস্থাত এই মুহূৰ্তলৈকে যদিও বা নাই কিন্তু এতিয়াও যথেষ্ট পৰিমাণে যান জঁট দেখিবলৈ পোৱা গৈছে আৰু হয়তো কিছু সময়ৰ পিছতে এই যিটো পৰিস্থিতি জটিল পৰিস্থিতি আছিলে সেই পৰিস্থিতিটো লাহে লাহে থাম কাটিব বা গন্তব্যস্থান পোৱাৰ ক্ষেত্ৰত আৰক্ষী বিশেষকৈ যান বাহন আৰক্ষীয়েও যথেষ্ট পৰিমাণে সহায় কৰিছে বুলি ক'ব লাগিব আজিৰ দিনটোত তেওঁলোকে আৰু কেইখনমান বাছ যোৱাৰ কাৰণে নিয়মীয়াকৈ বাছ গৈ থকাৰ কাৰণে যিসকল আচলতে ৰৈ আছিল তেওঁলোকো বিশেষকৈ পথচাৰী তেওঁলোকো যাব পৰা হৈছে কিন্তু স্কুটিৰ ক্ষেত্ৰত যাব পৰা নাছিল কেইবা ঘণ্টা জুৰি তেওঁলোকে অপেক্ষা কৰিব লগা হৈছিল এতিয়া লাহে লাহে যাব পৰা এটা পৰিৱেশৰ হৈছে গতিকে আজিৰ দিনটো দেখিবলৈ পোৱা গ'ল যদিও বা পৰহি দিনটোৰ নিচিনা নহয় কিন্তু আজিৰ দিনটোত এই পথছোৱাত দেখিবলৈ পোৱা গ'ল প্ৰায় এঘণ্টা জোৰা এই বৰষুণ জাকত যি ধৰণৰ পৰিৱেশৰ সূচনা হৈছে অনাগত দিনতো যদি এনেকুৱা ধৰণৰ যদি বৰষুণ হ'ব লগা হয় একেই পৰিস্থিতি উদ্ভৱ হ'ব হয়তো একেই পৰিস্থিতি সৃষ্টি হ'ব আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে যোৱা দুদিনত যি ধৰণৰ অৱৰ্ণনীয় পৰিৱেশ হৈছিল তাত সঁচা অৰ্থতে যান বাহন আৰক্ষীকে ধৰি জিলা প্ৰশাসনৰ ক'ৰবাত তেওঁলোকৰ দুৰ্বলতা আছিল তেওঁলোকে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা আছিল লোৱা নাছিল কিন্তু চৌপাশে যেতিয়া সমালোচিত হ'ল তেওঁলোক সমালোচিত হোৱাৰ পিছত আজিৰ দিনটোত যথেষ্ট তৎপৰতাৰে তেওঁলোকে এই যান জঁটৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে এই কথাটো কিন্তু ক'ব লাগিব প্ৰণয় বৰদলৈ হয় ঠিক আছে বহিষ্ঠ ধন্যবাদ জনাইছোঁ সেয়া আমি আচলতে এটা অঞ্চলৰহে আপোনালোকক দেখুৱালোঁ আচলতে জুৰিপাৰ সমগ্ৰ জুৰিপাৰ পাঞ্জাবাৰী এলেকাৰ অৱস্থা অত্যন্ত শোচনীয় জুৰিপাৰৰ মানুহ এবুক পানী তেওঁ সমগ্ৰ মানুহ তাত সোমাই আছে আৰু এই ক্ষেত্ৰত মোৰ এটা কথা ক'বলৈ মন গৈছে যে আমাৰ যিসকল যান বাহন আৰক্ষী বা ট্ৰেফিক বা আৰক্ষী তেওঁলোকে কিন্তু যথেষ্ট কষ্ট কৰাৰ পৰিলক্ষিত হৈছে বিশেষকৈ ট্ৰেফিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মই এই দুদিন পূৰ্বেও দেখিছোঁ তেওঁলোকে সুদা ভৰিৰে পানীত নামি নিশালৈকে তেওঁলোকে ট্ৰেফিক যান বাহন নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও তেওঁলোকে সন্মুখে সফল হ'ব পাৰে আমি এই বিষয়ে অধিক আলোচনা কৰিম তাৰ লগত আমি পৰৱৰ্তী সময়ছোৱাত হাতীগাঁও বা অন্যান্য অঞ্চলৰ শেহতীয়া পৰিস্থিতি আমি দেখুৱাম লগতে বান সমস্যা কিবা সমাধান আছে নেকি মই আমাৰ সৈতে শ্যামকান্ত মহন্ত আছে মই তেওঁৰ ওচৰত যাম কিন্তু তাৰ পূৰ্বে মই অকণ যাব বিচাৰিছোঁ আমাৰ সৈতে আছে আমাৰ সাংবাদিক কংকন বৰ্তমান আছে হাতীগাঁও এলেকাত কাৰণ হাতীগাঁও এলেকাৰ ৰাইজে যথেষ্ট এই বানপানীত দুৰ্ভোগ ভুগিছে হাতীগাঁৱৰ পানী যোৱা 3 দিন ধৰি ওলাই যোৱা নাই মই কংকনৰ পৰা জানিব বিচাৰিম হাতীগাঁৱৰ শেহতীয়া পৰিস্থিতি কংকন নিশ্চয়কৈ চাওক প্ৰণয় মই এই মুহূৰ্তত যদি ক'বলৈ যাওঁ এয়া হাতীগাঁৱৰ এই মুহূৰ্তত দৃশ্যাংশ মই পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত হাতীগাঁৱৰ এই অঞ্চলটোৰ পানী বৰ্তমানেও আছে দুপৰীয়া ভাগতে দিয়া সেই বৰষুণৰ পানী এই মুহূৰ্তলৈকে আছে আৰু এই পানী ওলাই যাবৰ কাৰণে যিসমূহ ব্যৱস্থা কৰিবলগীয়া আছিল সেই ব্যৱস্থাও কিন্তু ইয়াতে লোৱা দেখিবলৈ পোৱা নাই বিভিন্ন স্থানত যিসমূহ মটৰ আছে সেই মটৰসমূহ লগোৱা হৈছে কিন্তু মটৰসমূহ বিকল হৈ আছে আৰু এয়া এই মুহূৰ্তত হাতীগাঁও হাইস্কুলৰ সন্মুখভাগৰ পৰা যি এটা মূল পথটো সেই মূল পথৰ দৃশ্যাংশ দেখুৱাইছোঁ য'ত এই মুহূৰ্তলৈকে পানীৰ সোঁত বৈ আছে আৰু এই পানীখিনি আচলতে এই যিটো আচলতে হাতীগাঁৱৰ পথটো আছিল এই হাইস্কুলৰ পৰা সিজুবাৰী যোৱা যিটো আচলতে পথ আছে সেই সংযোগী পথলৈকে আচলতে এই পানী বৰ্তমানো ইয়াতে আছে কিছু পানী যদিও কমিছে কিন্তু বৰ্তমানো এই যিখিনি ঠাই আছে এই ঠাইত বৰ্তমানো জলমগ্ন হৈ আছে কিছু ব্যৱসায় আছে মোৰ হতে কাৰণ মই যিটো স্থানত উপস্থিত আছোঁ এই স্থানৰ কাষতে থকা যিখন আচলতে ব্যৱসায়ী যিখন দোকান আছে সেই দোকানখনৰ দৃশ্যাংশ দেখুৱাইছোঁ তেখেতৰ ভিতৰৰ পৰা এই ধৰণে পাইপেৰে তেখেতে পানী উলিয়াব লগা হৈছে এখন তেখেতৰ এচিৰ দোকান আছে সেই এচিৰ দোকানখনৰ ভিতৰত এয়া পৰিস্থিতি ভিতৰৰ পৰা পানী উলিয়াইছে মই তেখেতৰ পৰা জানিব বিচাৰিম পোনপটীয়াকৈ হাতীগাঁৱৰ পানী বুলি নতুন কথা নহয় বিগত বহু বছৰ ধৰি এই পানী হৈ আছে কি ক'ব এই পৰিস্থিতিটোৰ মাত্ৰ 20 মিনিটৰ এটা বৰষুণ আৰু তাৰ পাছত এনেকুৱা নহয় এতিয়া ক'বলৈ মানে কথাটো এনেকুৱা হৈছে পানীটো ফাৰ্ষ্ট মই আজি চালোঁ কালাৰটো অলপ য়েল্ল' এতিয়া ঘটনাটো হ'ল কি মন্ত্ৰী মহোদয়ে আমাক কালি মানে এটা ধুনীয়াকৈ এটা প্ৰেছ মিট দিছিলে ইমান তৰল আৰু তুলুঙা কথা কয় এটা বিভাগীয় দায়িত্বত থকা এজন মন্ত্ৰী এজনে কেবিনেট মন্ত্ৰী এজনে যে ৰঙা পানী হ'লে মেঘালয়ৰ কলা পানী হ'লে গুৱাহাটীৰ য'ৰেই পানী নহওক আমাৰ পানীছে মতলব নাই আমাক পানীৰ পৰা বচিব লাগে তাৰ কাৰণে আমাৰ এটা বিকল্প উলিয়াব লাগে সেই কথাটোৰ ওপৰত কথা নকয় কথাটো এনেকৈ হিচাপত কয় যে পানীটো ৰঙা নে নীলা এতিয়া আমি কি পানীৰ ৰং চাই পেলাই পানী য'ৰে পাই নহওক এইটো অসুবিধা হয় সেইটো এটা ডাঙৰ কথা
কোনো ধৰণৰ এজন বিভাগীয় মানুহ আজি এই মুহূৰ্তলৈকে নাই চাব দেই পৰখি বৰষুণ দিছিলে নেৰানেপেৰা 2 ঘণ্টা বৰষুণ দিলে পৰখি বৰষুণটোত পানী অলপ হ'ল যানজট হ'ল আজি মানে যোৱাকালি আৰু আজিলৈকে পানীটো হিচি উলিয়াই পেলাই প্ৰায় কৰিছিল কিন্তু আজি 20 মিনিট বৰষুণ দিলে মাত্ৰ 20 মিনিট বৰষুণটো দিয়াৰ পিছত 20 মিনিটত আজি এনেকুৱা এটা এদিনীয়া মানুহে যদি ভাবে বা কোনোবাই যদি আমাৰ নিউজ চাই আছে বা কিবা চাই আছে তেনেহ'লে এনেকৈ ভাবিব যে ইয়াত চাগে প্ৰবল বৃষ্টিপাত হৈছে মানে একদম সাংঘাতিক ধৰণৰ বৰষুণ হৈছে গতিকে আজি সাগৰ সদৃশ পৰিৱেশ হৈছে কিন্তু এইটো মাত্ৰ 20 মিনিট পৰিৱেশ এই কথাটো খুব লজ্জাজনক দুখ লগা আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা সিদিনাখন কৈছিলে যে আমি কিছুমান দেখিবলৈ পাইছোঁ যে আগতে 4 ঘণ্টা হৈছিলে এতিয়া 2 ঘণ্টা 1.5 ঘণ্টা পানী থাকি গুচি যায় গতিকে এই কথাটো তেখেতৰ যিসকল মানে ক'বলৈ বেয়া যদিও চেলা মেলাই খবৰটো দিছে নি পেলাই হাতীগাঁৱত 20 মিনিট বা আধা ঘণ্টা পানী থাকে তেখেতসকলক মই আকৌ জনাব বিচাৰিছোঁ আজি 7 তাৰিখ গধূলি এতিয়া চাগে 8টামান বাজিলে অহাকালি আকৌ ইমানখিনি টাইমত আহক 24 ঘণ্টা পিছত 8 তাৰিখে তেতিয়াও পানী থাকে নাই চালেই হ'ল তাৰপিছত সেই কথাটো ক'ব লাগে গতিকে তেখেতসকলক নি পেলাই যিসকলে এইবিলাক কয় যে বেছি টাইম পানী নাই এইবোৰ খুব বেয়া কথা এনেকুৱা কথা ক'ব নালাগে ইয়াতে গোটেই হাতীগাঁওবাসীৰ ৰাইজ স্কুল বন্ধ আজি চাওক লিটিল ফ্ৰা স্কুলখন 2 দিন ধৰি বন্ধ কৰি দিলে ল'ৰা ছোৱালীৰ টিউশ্যন নাই মোৰ কোনো ধৰণৰ অকল এখন ব্যৱসায়িক প্ৰতিষ্ঠান বুলি ইয়াতে কিমান ব্যৱসায় প্ৰতিষ্ঠান আছে গোটেইবোৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ প্ৰায় বন্ধ ইয়াত আমি এতিয়া কি কৰিছোঁ বুন্দা কৰি দি ৰখি আছোঁ সেয়া পানী জমা হৈ আছে পানী এটা খিচিব লগাই দিছোঁ দোকানৰ ভিতৰত এটা গাঁত খান্দিছোঁ গাঁত খান্দি পিনে তাতে পাইপ ভৰাইছোঁ পানীটো আহি তাত জমা হ'ব আৰু মটৰ লগাই সিঁচি আছোঁ বেলেগ কাম একো নাই গতিকে এইবিলাকত অলপ গুৰুত্ব দিব লাগে এইপিনে এটা জুৰি এটা আছে ডাঙৰ জুৰি এটা আছে সেইটো গোটেই মানুহে চেপি আগতে আমি দেখিছিলোঁ সৰু থাকোঁতে আমি এইটো মোটামুটি 30-40 ফুটমান আছে এতিয়া 15 ফুটমান হৈ গ'ল মানুহে ঠেলি সৰু নলা এটা বনাই দিলে তো এইবোৰ বস্তু চাফা কৰি ইয়াৰে গোটেই ড্ৰেইনিং আজি ইয়াতে চাওক আপুনি আগতে এণ্টাৰপ্ৰাইজবিলাক আছে এই আগত ৰাস্তা বনাইছে কিবা বনাইছে গোটেই বালি সোমাই আছে ড্ৰেইনত গোটেইবোৰ বালি সোমাই আছে ড্ৰেইনত গতিকে আল্টিমেটলি ৰাস্তাটো যোৱা বছৰ বনোৱাৰ পৰা 1 বছৰ হ'লে এবাৰতো চাফা কৰা আমি দেখা নাপালোঁ আল্টিমেটলি এই প্ৰব্লেমবোৰ থাকিব ড্ৰেইনিং লাইনটো ক্লিয়াৰ কৰিব লাগিব আৰু আমি ৰাস্তাটো বনাই থকা অৱস্থাত কিছুমান মানুহৰ লগত যোগাযোগ কৰিব বিচাৰিছিলোঁ যিবিলাক ইঞ্জিনিয়াৰ আছে টেকনিকেল তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কিন্তু এইটো এটা একদম মানে আমাক সৰুতে মাহঁতে এটা কথা কৈছিলে যে বাপেৰৰ হোটেলত খাইছ একো বুজি নাপাবি অৰ্থাৎ এইটোৱে বুজাইছিলে যে আমাৰ দায়িত্ব নাই আমি মানে গুৰুত্ব নিদিওঁ গতিকে মই তেখেতসকলক কৈছোঁ যিসকলে PWDৰ বা এনেকুৱা GMCHৰ যোনে এইবিলাকৰ দায়িত্বত আছে তেখেতসকলে চৰকাৰী হোটেলত খাই আছে তেখেতসকলৰ দায়িত্ব নাই তেখেতসকলৰ যদি দায়িত্ব থাকিলে হয় আজি এইখিনি 20 মিনিট বৰষুণত এইখিনি পানী নহ'লে হয় চিধা কথা ধন্যবাদ জনাইছোঁ আৰু এগৰাকী ব্যক্তি আছে মোৰ সৈতে ইয়াৰ স্থানীয় ব্যক্তি কাৰণ এই অঞ্চলতে তেখেতসকলে দীৰ্ঘদিন ধৰি বাস কৰি আছে আৰু এই অঞ্চলত এয়া বানপানী আপুনিও প্ৰত্যক্ষ কৰি আহিছে বহু সমস্যা আপোনালোকে উত্থাপন কৰিও আহিছে কেনেকুৱা ধৰণৰ সমস্যাৰ পৰা আপোনালোকে মুক্ত পাবৰ কাৰণে কিমান আহ্বান জনাল আৰু বৰ্তমান পৰিস্থিতিত কি হৈ আছে চাওক এতিয়া যদি চাব যায় এই যিটো দিছপুৰৰ পৰা ৰাজধানী মছজিদ হৈ হাতীগাঁও ভেটাপাৰা হৈ 31 নং ৰাষ্ট্ৰীয় ঘাট এইটো গুৱাহাটী মহানগৰীৰ ভিতৰত সকলোতকৈ ব্যস্ততাপূৰ্ণ ৰাস্তাটোৱে হৈছে বৰ্তমান ৰাজধানী মছজিদ হৈ এইটো হাতীগাঁও হৈ ভেটাপাৰা হৈ আপোনাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ওলায় আৰু এইটো দিছপুৰখন নিচেই কাষতে এই ৰাস্তাটো যদি চাব যায় এইখিনি ঠাইৰ পৰা দুইফালে দুটা ডাঙৰ নলা আছে এইফালে লখিমীনগৰত ডাঙৰ নলা এটা আছে এইফালে 500 মিটাৰ গ'লে বশিষ্ঠ নৈ পায় কিন্তু ইয়াৰ পৰা পানীখিনি সোধ বোৱাৰ কোনো ব্যৱস্থা কৰা নাই আচলতে ইয়াৰ যিখিনি নলাৰ ব্যৱস্থা এই যে আজি পানীখিনি ইয়াৰ পৰা সোধ বোৱা নাই পানীখিনি যে ইয়াত বিভিন্ন ঠাইৰ পৰা যে ইয়াত জমা হৈছে ইয়াত একমাত্ৰ কাৰণ হৈছে যে নলাৰে আচলতে 500 মিটাৰ গ'লে বশিষ্ঠ নৈত পানীটো বৈ যায় কিন্তু ইয়াত কোনো ব্যৱস্থা নাই নলাবিলাক জাম হৈ আছে নৱনিৰ্মিত আমি দেখিছোঁ 1 বছৰ আগতে এইখিনি ৰাস্তা সুন্দৰকৈ বনোৱা দেখিছিলোঁ এইফালে বিষ্ণুজ্যোতি পথটো দেখিছিলোঁ ইয়াৰে পৰা যিবিলাক নলাও বনাইছিলে ইয়াৰ আশে পাশে থকা যিবিলাক আচলতে বাইলেণ্ডবিলাক আছে উপপথবিলাক চাব এতিয়া প্ৰতিটো উপপথতে প্ৰায় 3 ফুটৰ পৰা 4 ফুট পানী আছে ইয়াত প্ৰতিটো পৰিয়ালতে যিটো গ্ৰাউণ্ড ফ্ল'ৰত দেখিছোঁ পানী ভৰ্তি হৈ আছে মই কংকনৰ সৈতে আকৌ এবাৰ যাম কংকনৰ সৈতে মই অকণ ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহোঁ মই অকণ দেৱজিৎ গোস্বামী আপুনি মই জনাত আপুনি গুৱাহাটীৰ বান সমস্যা সন্দৰ্ভত বহুবিলাক আপুনি মাষ্টাৰ প্লেন প্ৰস্তুত কৰাৰ কামতো জড়িত আছিলে আপোনাৰ অভিজ্ঞতা আপুনি কিহৰ কাৰণে গুৱাহাটীৰ সমস্যা ক্ৰমাৎ জটিলতৰ হৈ গৈছে গুৱাহাটী চাওক আমাৰ প্ৰাগজ্যোতিষপুৰ গুৱাহাটী ঐতিহ্য আপোনাৰ চাওক 640 খ্ৰীষ্টাব্দতে আপোনাৰ হিউয়েন চাং চাইনাৰ পৰা আহিছিল ইমান এটা
আমাৰ মানে জেগা ভাল জেগা আৰু নেচাৰে খুব ধুনীয়াকৈ দিছে চাৰিওফালে পাহাৰ আছে আপোনাৰ ইফালে বৰখলা বিলৰ পৰা দীপৰ বিলৰ পৰা চব আছে পানীখিনি ড্ৰেইন হৈ ওলাই যায় ওচৰত ব্ৰহ্মপুত্ৰ আছে বাহিনী ভৰলুৰ পৰা আৰম্ভ কৰি নদীখিনিয়ে পানীটো লৈ যাব কিন্তু আমাৰ কি হৈ গ'ল আজি স্বাধীনতাৰ সময়ত আমাৰ প্ৰায় 30,000 পপুলেশ্যন আছিলে গুৱাহাটী তাৰপিছত ইনফ্ল' অফ পপুলেশ্যন খুব বেছিভাৱে মানে যিহেতু বাকী টাউনবিলাকত আমাৰ বিশেষ ডেভেলপমেণ্ট নহ'লে গুৱাহাটীলৈ আহিলে আজি আমাৰ এতিয়া 12 লাখ গুৱাহাটীত মানুহ আৰু প্ৰায় 3-4 লাখ মানুহ দিনটোৰ কাৰণে কাম কৰিব আহি পেলাই ঘূৰি যায় অৱস্থাটো বেয়া মই এতিয়া আৰু এই কথাখিনিত কম গোটেই 3জনমান আমাৰ মন্ত্ৰী বিধায়কে কি কৈছে তাৰ ওপৰত কমেণ্ট এটা দিম কিন্তু আমাৰ এতিয়া সলিউশ্যনৰ ফালেও আমি যাবলগীয়া হৈছে চাওক গুৱাহাটীত আপুনি যেতিয়া থাকিব 216 স্কোয়াৰ কিলোমিটাৰ এটা এৰিয়াত যেতিয়া 12 লাখ মানুহ থাকিব ডেফিনেটলি আৰু আপোনাৰ আগষ্ট মাহত জেনেৰেলি 250 মিলিমিটাৰ মান বৰষুণ হয় কিন্তু একেদিনে যেতিয়া 130 মিলিমিটাৰ বৰষুণ হৈছে ডেফিনেটলি ৱাটাৰ কেৰিং কেপাচিটি ৰেঞ্জবিলাকৰ নোহোৱা হৈ গ'ল সেইটো আমি বিজ্ঞানসন্মতভাৱে আমি বস্তুটো বুজিব লাগিব কিন্তু আমি কেতিয়া বুজিম যেতিয়া বুজিম যে আমি যিবিলাক আমাৰ ডিপাৰ্টমেণ্টছবিলাকে যদি আমাৰ সঠিকভাৱে কাম কৰি আছে নে নাই যেতিয়া আমি দেখিম যে তেওঁলোকৰ গাফিলতি আছে আজি যদি মন্ত্ৰীজনেই যদি বিল্ডাৰ হয় ডেফিনেটলি তেওঁ বাইলখনত হাত দিব যেনেকৈ মই ক'লোঁ যে আমি 2-এটা কামত জড়িত হৈছিলোঁ তো তেওঁৰ মতে বনাব বিচাৰিব কেনেকৈ বিচাৰিব য'ত 20 মহলাৰ বিল্ডিং এটা হ'ব নালাগে তেওঁ জোৰ জবস্তি 20 মহলা কৰি বাইলখনত তেওঁ ক'ব যে বাইলই বনাব দিছে কাৰণে মই বনাইছোঁ এনেকুৱা ধৰ কিয় হয় তো এইবিলাকত ষ্টেপ ল'ব লাগিব যি যে গুৱাহাটীৰ কাৰণে আমাৰ মানুহ নোহোৱা হ'ল নেকি মই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ম যে 3টা বছৰ তেওঁক দিলে আৰু 3টা বছৰ আমি বৰ বিশেষ 2-এখন ফ্লাইঅভাৰ হ'ল তাৰ বাহিৰে আমি বেলেগ একো গুৱাহাটী ডেভেলপমেণ্ট নেদেখিলোঁ সেইকাৰণে এইটো এটা বিচাৰ্য বিষয় যে মন্ত্ৰী কণ্টিনিউ কৰক নে নকৰক দ্বিতীয়তে কথাটো হৈ গ'ল কি আমাৰ গুৱাহাটী বহুতবিলাক ইছ্যুজ আছে আমাৰ ড্ৰেইনৰ কেপাচিটিটো আমাৰ বঢ়াব লাগিব হাতীগাঁও ল'ৰাজনে খুব ধুনীয়াকৈ কথাটো ক'লে ড্ৰেইনছবিলাক আছে আমি পানীখিনি নি পেলাই তাত কৰাব লাগিব তাৰ কাৰণে আমাৰ এটা প্লেন এক্টিভিটি লাগিব আপুনি কৈছে যে ট্ৰেফিক পুলিচকেইজনে জোতা চেণ্ডেল খুলি পেলাই কাম কৰিছে আমি অকল সেই পুলিচৰ মানুহকেইজনকে কিন্তু সদায় বিপদৰ সময়ত দেখোঁ বাকী যিবিলাক ডিজাষ্টাৰ মেনেজমেণ্টৰ বিয়াগুম বিভাগ আপুনি যেতিয়া হেৰিত সোমাব ছেক্ৰেটেৰিয়েটত সোমাওঁতে আপুনি সোঁফালে দেখিব বিয়াগুম অফিচাৰ বিয়াগুম বিভাগ বিয়াগুম ৰুমত চেম্বাৰত বহি থাকে আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি হাজাৰ কোটি টকা বছৰি তেওঁলোকৰ নামত আহি আছে কিন্তু আজিলৈকে গুৱাহাটীৰ দুৰ্যোগৰ সময়ত আমি এজন বিষয়াকো এজন কৰ্মচাৰীকো আজিলৈকে আমি ইয়াত কোনো কাম কৰা তেনেকুৱা নেদেখিলোঁ যোৱা বছৰ আমি দেখিছোঁ 2-এখন নাও লৈ পেলাই গৈছে মিউনিচিপালিটি বডি ইলেকশ্যনৰ সময়ত আজি দেখিছোঁ তেওঁলোকে কৈছিলে যে আমি বানমুক্ত কৰিম যদি তুমি কৰিব নোৱাৰে মানুহক মিছা হাস্যা কিয় দিব লাগে বানমুক্ত কৰাটো আমি বিচৰা নাই কিন্তু মিনিমাইজটো কৰিব পাৰে ন পানীখিনি ড্ৰেইন আউট সোনকালে কৰি দিব পাৰে নলা বা ডিচিল্টিং আজি চাওক আজিও আপোনাৰ আমাৰ যেতিয়া নলাবিলাক চফা কৰে এতিয়াও আপোনাৰ কি কৰে কোৰ লৈ পেলাই বেলচা লৈ পেলাই আপোনাৰ জাবৰবিলাক উঠাব এই আপোনাৰ আধুনিক যুগত এতিয়া এইটো আছে নি আৰু পুৰণি ব্যৱস্থা মেকানাইজড ছিষ্টেম যেতিয়া অনুৰাগ গোয়েল মিউনিচিপাল কমিশ্যনাৰ আছিলে প্ৰায় 2007-8 মানতে তেতিয়া 10-11 মানত তেতিয়াই তেওঁলোকে বহুতখিনি টেণ্ডাৰ কৰি পেলাই বহুত ইকুইপমেণ্টছ আনিছিলে মই জনাত কিন্তু কি কৰিলে সেইবিলাক আজিলৈকে আমি নিদিওঁ চ' কিছুমান মেচিনাৰিজ ইউজ কৰক যাতে ডিচিল্টিংটো হয় নলাবিলাক আপোনাৰ ৱাটাৰ কেৰিং কেপাচিটি বাঢ়ক হিলছবিলাকত আপোনালোকে মানুহৰ যিবিলাক পাতাকৰণৰ কাম কৰিছে তেওঁলোকে হাউচিং বেলেগকৈ এটা হাউচিং প্ৰজেক্ট এটা আনি পেলাই হিলছৰ মানুহবিলাক যেনেকৈ আজি ধাৰাবীত আপোনাৰ লাৰ্জেষ্ট স্লামৰ তেওঁলোকে নতুন প্লেন এটা কৰিছে মহাৰাষ্ট্ৰৰ খুবেই ভাল প্লেন তেনেকৈ আমাৰ হিলছৰ মানুহখিনিকো আনি পেলাই যাতে আপোনালোকে হাউচিঙৰ ব্যৱস্থা কৰক এনেকুৱা ধৰণৰ কৰক ৰেগুলাইজি কিছুমান ষ্ট্ৰীট ভেণ্ডিং এতিয়া মই আপোনাৰ ইয়াত ক'ব লাগিব 22 মাত্ৰ 30 ছেকেণ্ডত মই কওঁ যে 22,000 ষ্ট্ৰীট ভেণ্ডৰ গুৱাহাটীত কাম কৰি আছে যিবিলাকে দোকান ফুটপাথতে হওক বা নদীৰ কাষতে হওক দি আছে এই গোটেইবিলাককো গভৰ্ণমেণ্টে ৰেগুলাৰাইজ কৰিব লাগিব তেতিয়াহে আমি অলপ আশা দেখা পাম এতিয়া এই প্ৰশ্ন আছে যে গুৱাহাটীৰ এই শেহতীয়া বানত বহু গাড়ী ডেমেজ হৈছে বহু লোকৰ গাড়ী বহু লোকৰ ঘৰত দুখন গাড়ী গেৰেজত এখন স্কুটি এখন তাতকেও আমাৰ চবতকৈ দুখ লগা কথা মোৰ নিচিনাকৈ আমাৰ গোটেই অঞ্চলটোৰে হৈছে এবাৰ সাংঘাতিকভাৱে মোৰ মাৰ গোটেই কাপোৰ পাটৰ কাপোৰ যিমান আছে সকলো সমস্ত শেষ আৰু মোৰ মাজু বোৱাৰী গোটেই কাপোৰ কানি গোটেই শেষ এইবিলাকৰ ক্ষতিপূৰণ কোনে দিব নিখনে মই প্ৰণৱ লোকৰ ওচৰত তাৰ আগতে মই অকণমান শ্যামকানু মহন্তৰ ওচৰত যাব বিচাৰিছোঁ শ্যামকানু মহন্তক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ শেহতীয়া যিটো বান দুৰ্যোগৰ কাৰণে সমগ্ৰ মহানগৰবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীৰ দুৰ্ভোগৰ পৰিমাণ ক্ৰমাৎ বাঢ়ি গৈছে সমাধান সূত্ৰ চৰকাৰে উলিয়াব পৰা নাই সমাধান সূত্ৰ উলিওৱাত প্ৰশাসন চৰকাৰী যন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কি ক'ব বিচাৰিব এতিয়াতো উপায় নাই দেৰ ইজ ন অপশ্যন ৰাইট নাও মই পানীৰ কালাৰ বা পানীৰ চ'ৰ্চ লৈ কথা কৈ লাভ নাই কাৰণ মই প্ৰণয়তে এটাই ক'ব খুজিছোঁ যিটো কিমান চেণ্টিমিটাৰ 16 চেণ্টিমিটাৰ যদি বৰষুণ দিছে অনাগত দিন আৰু বাঢ়িব অলপতে দিল্লীত আছিলোঁ দিল্লীত ক্লাউড বাৰ্ষ্ট হৈছে দিল্লীত এনেকুৱা বৰষুণ হৈছে কোনোদিনে এনেকুৱা দিল্লীত বৰষুণ হোৱা নাই লক্ষ্ণৌত যিটো বানপানী হৈছে কেইজনমান এনভাইৰনমেণ্টেল চাইণ্টিষ্টক লগ পাইছিলোঁ তেওঁলোকৰ মতে আটাইতকৈ বেছি ক্লাউড বাৰ্ষ্ট হ'ব শ্বিলং আৰু গুৱাহাটী খণ্ড
তো আপুনি যদি কৈছে যে আজি এদিন এইটো বৰষুণ নহয় এই বৰষুণটো আকৌ হ'ব ইয়াতকে হয়তো দুগুণ বেছি হ'ব তেতিয়াহ'লে গুৱাহাটী কি হ'ব চ' প্ৰথমতে গুৱাহাটী ৰাইজ সাজু হ'ব লাগিব চৰকাৰ সাজু হ'ব লাগিব যিটো বৰষুণ দেখিছে তাকে 1.5 বা 2 টাইমছ বৰষুণ বেছি হ'ব পাৰে হ'বই নিশ্চিত হয় there is no doubt about এই কথাখিনি বহু এক্সপাৰ্টে কৈছে যিটো জিঅ'লজিকেলি ফ্ৰেজাইল জিঅ'ফিজিকেলি ফ্ৰেজাইল উত্তৰ পূব বিশেষকৈ মেঘালয় কিয় মেঘালয় মাৰে যিটো ক্লাউড বাৰ্ষ্ট এটা পাহাৰৰ কাষত হয় ক্লাউড বাৰ্ষ্টৰ পৰা বৰষুণ হয় বেছিকৈ বৰষুণ হয় আৰু 1.5 ঘণ্টা এখিনিখন বৰষুণ পৰহি হ'ল 2 ঘণ্টা যদি হয় গুৱাহাটীত ডুবি যাব তো এইটোৱে হৈছে সমস্যা তাৰ সলিউশনটো এতিয়া ষ্টপ গেপ এৰেঞ্জেছ যোৱা কেইবছৰমান ধৰি অলপমান চেষ্টাটো কৰা হৈছে জিএমচিয়ে কিছুমান চেষ্টা কৰিছিলে কিন্তু এই সমস্যাত এই যিটো জলবায়ু পৰিৱৰ্তনৰ লগত এই সমস্যাৰ কোনো পদ্ধতি সলিউশন মোডত যোৱা নাই সো প্ৰথম কথা আমি ইয়াত থাকিবলৈ আপুনি মোৰ ল'ৰা ছোৱালী আমি গুৱাহাটীত থাকো এৰা সকল আছে প্ৰণৱ লহকৰ বন্ধু মোৰ আমাৰ সকলো ইয়াত থাকিব লাগিব প্ৰথম কথাটো হৈছে ভয়ানক অৱস্থা হ'বলৈ গৈ আছে মই এইটো ক'ব কৈছো ভয়ানক অৱস্থা হ'বলৈ গতিকে এটাই উপায় আছে যে আমি এটা লং টাৰ্ম সলিউশন মোডত যাওঁ সো লং টাৰ্ম সলিউশন মোডটো লোকক দুখ দিয়া বন্ধ কৰো যে আমিয়ে যাওঁ এটা লং টাৰ্ম এটো কোনে যাব লাগিব চৰকাৰে যাব লাগিব প্ৰথম কথা হৈছে এটা আইআইটি ষ্টাডি কৰিছিল অৰূপ শৰ্মাৰ নেতৃত্বত আপুনি কথাটো গম পাইছে ভৰলুখন বক্ষ উঠি আহিছে যে তাৰ যিটো ব্ৰহ্মপুত্ৰ 44 মিটাৰ যিটো ডেপ্থ আমাৰ ভৰলুমুখত আমাৰ ভৰলুখনৰ 43.4 মিটাৰ ডেপ্থ সো ডিফাৰেন্সটো একদম মিনিমাল যেতিয়া ব্ৰহ্মপুত্ৰ যেতিয়া মানে পানী বাঢ়ি যায় উল্টাই মৰা আৰম্ভ হয় উল্টাই মৰা যেতিয়া আৰম্ভ তেতিয়া সমস্যাটো আহে কাৰণ আপুনি গম পাইছে বাহিনী বা আমাৰ গোটেইখিনি কেৰি কৰে ভৰলু বাহিনী নদী কিখনে তো প্ৰথম কথাটো হৈছে ইয়াৰ কেপাসিটি কিয় বঢ়াব নোৱাৰে এইটো কোনো ৰকেট সায়েন্স দৰকাৰ নহয় চৰকাৰে যদি বিচাৰে আমাৰ এই যিখন ভৰলু বাহিনী এই যিখন নদী আছে তাৰ বক্ষ বৃদ্ধি কৰা এটা প্ৰক্ৰিয়া ল'ব পাৰে পৰন্ত আপুনি গম পাইছে এখন বাটি ওপৰৰ পৰা আহি আছে মেঘালয়ৰ পৰা পানী মাটি আহিব খহিব আৰু এই যিটো ভৰলু যিটো ৱাটাৰশেড মেনেজমেন্ট বুলি কোৱা হয় তাৰ কাষে কাষে গছ পুলি ৰোপণ এটা বৃহৎ প্ৰকল্প কৰিব পৰা যায় আমাৰ পাহাৰত মানুহ উঠাব নোৱাৰে কাৰণ এটা ৰাজনৈতিক ইছ্যু মই প্ৰেক্টিকেলি ক'ব বিচাৰিছো পাহাৰতটো গছ পুলি ৰুব পৰা যায় গছ পুলি ৰুলে পাহাৰত মাটি ক্ষয়টো কমিব পাৰে তৃতীয়তে আমাৰ ড্ৰেইনবোৰ অলপ সাইজ বঢ়োৱাৰ কিয় সমস্যা আছে কাৰণ সব গুৱাহাটী এটাকে ডাঙৰ সমস্যাটো কি বানপানী কৃত্ৰিম বানপানী আমাৰ ৰাস্তা পদূলি সব আমি ট্ৰেফিক জামত চলিব পাৰো কিন্তু পানীত মৰিব পাৰো তো সমস্যাটো যে ট্ৰেফিক জামৰ অলপ দেৰি হয় কিন্তু পানীত আমি মৰিম সমস্যাটো তাৰ সলিউশনটো কি ড্ৰেইনেজটো আমি কিয় বঢ়াব নোৱাৰো ড্ৰেইনৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ড্ৰেইনটো কেতিয়া বনোৱা 1950-60 চনত বনোৱা ড্ৰেইন কিমান মানুহৰ কাৰণে বনাইছিলে 50,000 1 2 লাখ 3 লাখ মানুহৰ কাৰণে এতিয়া আমাৰ মানুহ কিমান 20 লাখ মানুহ অনাগত দিনত 40 লাখ মানুহ আপুনি কেনেকৈ ৰখাব এখন গ্ৰোথ প্ৰসেস আপুনি এখন গুৱাহাটীত এতিয়া উদ্যোগ বাণিজ্য হোটেল আহিছে কেবাখনো 5 ষ্টাৰ হোটেল হ'ব ইনভেষ্টৰছ আহিব দিনে দিনে বাঢ়িয়ে যাব যিমানে বাঢ়িব এই গাৰ্বেজ কিনি বাঢ়িব আৰু এতিয়া প্ৰথম কথাটো হৈছে এটো আপুনি এটা ৰখাব নোৱাৰা এটা প্ৰক্ৰিয়া ইৰিভাৰ্সিবল প্ৰসেস এটো হৈছে ডেভেলপমেন্ট প্ৰসেস এতিয়া আমাৰ প্লেনিংৰ কাম ডেভেলপমেন্ট হ'ব লগে লগে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাওঁ তাৰ লগতে ৰাইজক আৰু ক'ব লাগিব এই যে ড্ৰেইনবোৰ যে জমা হৈ যায় আমিয়ে দুখ আছে আমি নিজে এটা প্লাষ্টিকৰ পেকেটটো আমি ড্ৰেইনত পেলাই দিওঁ আমি কেতিয়াও সলিড ওয়েষ্ট মেনেজমেন্ট ভালকে কৰা নাই সলিড ওয়েষ্ট মেনেজমেন্ট আৰু ড্ৰেইনেজ দুটা একে ধৰণৰ ইস্যু তাৰ লগতে যদি ভৰলুৰ বহন ক্ষমতা তাৰ লগত যদি ৱাটাৰশেড মেনেজমেন্টৰ ব্যাপক কেম্পেইন গোটেইখিনি মিলি এটা প্ৰকল্প হ'ব কিমান হ'ব 10,000 কোটি টকা গুৱাহাটী 20,000 কোটি টকা 30,000 কোটি টকা অসম চৰকাৰে কিয় কৰিব নোৱাৰে এটা প্ৰকল্প এই প্ৰকল্পটো হৈছে কম্প্ৰিহেনসিভ সলিউশন আজি মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ হাত দাঙি দিছে যে তেওঁৰ হাতত ধন নাই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে মই আকৌ যাম আপোনাৰ ওচৰলৈ মই অকণ পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ সৈতে আছে প্ৰণৱ লহকৰ বিজেপি দলৰ মুখপাত্ৰ লগতে তেখেত এটা দায়িত্বটো আছে ASCC দায়িত্ব আছে মই কিন্তু আপোনাক জানিব বিচাৰিছোঁ যিহেতু আপুনি গুৱাহাটীত জন্ম গুৱাহাটীত ডাঙৰ দীঘল হৈছে গুৱাহাটীৰ এই দুৰ্ভোগ ক্ৰমাৎ ব্যাপকৰ পৰা ব্যাপকতৰ হৈ পৰিছে আৰু এই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ দলৰ চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আপোনাৰ কি অনুভৱ কি ক'ব বিচাৰিব গুৱাহাটীবাসীয়ে সন্মুখীন হোৱা এই দুৰ্ভোগৰ বিষয়ে অপ্ৰিয় হ'লেও সত্য যে আমি যিখিনি আজি ইয়াত ষ্টুডিঅ'ত মজিয়াত উপস্থিত আছোঁ সকলোৱে যিহেতু গুৱাহাটীত জন্মগ্ৰহণ কৰা বা বেছিভাৱে থাকি গুৱাহাটীত জন্মগ্ৰহণ কৰা গুৱাহাটীত ডাঙৰ দীঘল হোৱা আমি এই সমস্যাটোৰ সন্মুখীন হয়তো যোৱা 30 বছৰ 35 বছৰ ধৰি ভুগি আছোঁ আৰু এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত প্ৰত্যেকখন চৰকাৰে কৰবাত নহয় কৰবাত উজতি খোৱা যেন অনুভৱ ময়ো ব্যক্তিগতভাৱে কৰোঁ কিন্তু যোৱা পৰহি যোনটো সমস্যা হ'ল হঠাৎ বানপানীটো হ'ল
ইয়াৰ ক্ষেত্ৰত কিন্তু মই কিছু কথা নকৈ থাকিব নোৱাৰোঁ যে এই কাৰণে নিজৰ চৰকাৰ বা নিজৰ দল হিচাপত নহয় মই দেখা পালোঁ যে ইয়াৰ পিছত কিন্তু মুখ্যমন্ত্ৰীগৰাকী অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু ৰাইজৰ সন্মুখত আহি তেখেতে আশ্বাস দিছে বা তেখেতে কৈছে যে ইয়াৰ সমস্যাৰ সমাধানৰ কাৰণে আমি চেষ্টা কৰিছোঁ বা তেখেতে তেনেকুৱা টুলুঙা মন্তব্য কৰা নাই যে আমাৰ আমেৰিকাটো বানপানী হয় বা বাইদেউ কোৱাৰ লেখীয়াকৈ যে আপোনালোকে নাও কিনি লওক তেনেকুৱা ধৰণৰ সস্তীয়া কথা কোৱা নাই বা ময়ো ভাবোঁ যে বিজেপিৰ পাৰিষদসকলক ভোট নিদিয়া হ'লে যদি বাইদেউ কোৱাৰ লেখীয়াকৈ যদি কংগ্ৰেছক বা অন্যান্য দলক দিলেহেঁতেন সেই পাৰিষদসকলে হয়তো সন্মুখীন বানপানীৰ সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন এইটো আচলতে বহুদিনৰ পৰা চলি অহা সমস্যা আৰু এই সমস্যাটোৰ সমাধানৰ কাৰণে আমি সকলো দল ভাষা সংগঠন নিৰ্বিশেষে আলোচনা কৰিব লাগে আৰু এই সমস্যাটো যিহেতু আজি বা কালিৰ বা এই বছৰ বা দুবছৰ আগৰ নহয় বহুত বছৰৰ পৰা হৈ আছে নিশ্চিতভাৱে দেৱজিৎ দাই কোৱাৰ লেখীয়াকৈ একেদিনাই এবছৰত হোৱা বৰষুণৰ প্ৰায় 25% বৰষুণ হৈছে আমাৰ জ্যেষ্ঠ অকণিদাই কোৱাৰ লেখীয়াকৈ বহুত বছৰ ধৰি এই সমস্যাটোৰ আমি সমাধান বিচাৰি আছোঁ বা প্ৰণয়দে আপুনিও নিশ্চয় কৈছে বা ময়ো বহুকেইখন দেশত দেখিছোঁ যে গুৱাহাটীৰ মাজমজিয়াৰে যিখন নদী গৈছে তাত আমি টুৰিজিমক আমি ডেভেলপ কৰিব পাৰোঁ ভৰলু নৈখনৰ মাজেৰে গতিকে তেনেকুৱা ধৰণৰ সমস্যাৰ সমাধানৰ কাৰণে আমি ক্ৰিয়েটিভ আলোচনা কৰিব লাগে আৰু ভৱিষ্যতে কেনেকৈ আমি এই পানীখিনি আমাৰ তাত দুখন ডাঙৰ বিল আছে দ্বীপৰ বিল আছে বা আমাৰ শিলহাকু বিল আছে তাত আমি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আমি মানে দলীয় পৰ্যায়ত আলোচনা কৰোঁতে তেখেতে কৈছিলে যে এই পানীখিনি যিমান সোনকালে পাৰি সিমান সোনকালে এই দুখন বিলত দ্বীপৰ বিল আৰু শিলহাকু বিলত পেলাই কিছু হ'লেও পানী ডাইভাৰ্চন কৰি পেলাই সমস্যা সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে আৰু তাৰ লগতে দেৱজিৎ দাই কৈছে যে প্ৰায় 12 লাখ মানুহ গুৱাহাটীত থাকে গতিকে গুৱাহাটীত ইতিমধ্যে 96ত যিটো সমস্যা বানপানী আছিলে তেতিয়া তাই খালী ঠাই বহুত আছিলে এতিয়া খালী ঠাই কিন্তু 96ৰ তুলনাত নাই কিন্তু 96 চনৰ তুলনাত এতিয়া খালী ঠাই বহুত কমি গৈছে জলাশয় পুতি বিল্ডিং বনোৱা হৈছে ঘৰ বনোৱা হৈছে পানী লকৰ ঠিকে আছে কিন্তু তাৰ কাৰণে দায়ী চৰকাৰ হয় নহয় নিশ্চিতভাৱে এই যে জলাশয়বিলাক পুতি পেলোৱা হ'ল খালী ঠাই নোহোৱা কৰি হ'ল তাৰ আৰু চৰকাৰ আছে নাই চৰকাৰৰ দায়িত্ব থকা লোকসকলৰ কোনো দূৰদৃষ্টি নাই তাৰ ফল ভুগিবলৈ আছে গুৱাহাটীবাসীয়ে নিশ্চিতভাৱে দ্বাৰা চৰকাৰ মই এইটোৱে কৈছোঁ যে চৰকাৰখনে ক'ৰবাত নহয় ক'ৰবাত এই কামটো কৰাত হয়তো তেওঁলোকে যি ক্ষিপ্ৰতাৰে কৰিব লাগিছিল ক্ষিপ্ৰতাৰে কৰিব পৰা নাই কিন্তু ইয়াৰ কাৰণে কিন্তু আপুনি পেলাই দিব নোৱাৰে আপুনি বা মই আমি সকলোৱে গুৱাহাটীবাসী হৈ পেলাই যে ইয়াৰ কাৰণে কিন্তু জনসাধাৰণৰ কিছু ক্ষেত্ৰত আমাৰো কৰিবলগীয়া আছে আমিও সজাগ হ'ব লাগিব আপুনি ভৰলু নৈখনত আজিৰ পৰা 20 বছৰ আগত ভৰলু নৈখনত মানুহে কাপোৰ ধুইছিল আজি আপুনি সেই ভৰলু নৈখনত কাপোৰ ধুব পাৰিবনে আজি এই ভৰলু নৈখনত মোৰ ঘৰ নাৰ্চাৰীত পাঞ্জাৱ নেশ্যনেল বেংকৰ বেক চাইডে সেই নদীখন কিন্তু জাম হৈ আছে পানী যাব পৰা নাই বাইদেৱে অলপ আগতে কৈছে যে ল'ৰা এজন কেইদিনমান আগতে দুৰ্ভগীয়া ল'ৰাজনৰ কথা কণমানি শিশুটোৰ কথা সেই শিশুটো যেতিয়া কিন্তু উদ্ধাৰ কাৰ্যৰ কাৰণে যেতিয়া চানমাৰীত বিচাৰিব লগা হৈছিলে মই নিজে উপস্থিত আছিলোঁ তাত জেচিবিৰে কিন্তু নলা চফা কৰিবলগীয়া হৈছিলে গতিকে তাৰ ক্ষেত্ৰত মই ভাবোঁ ক'ৰবাত আমিও এজন নাগৰিক হিচাপে আমিও ক'ৰবাত আমাৰো কৰণীয় আছে গতিকে সকলোৱে মিলি এই সমস্যাৰ সমাধান বিচাৰিব লাগিব আৰু মই ভাবোঁ এইটো হয়তো খুব কম দিনৰ ভিতৰত এই সমস্যাটোৰ একেবাৰে 100% সমাধান নহ'লেও আমি কিছু ক্ষেত্ৰত এইটোত সফল হ'ব পাৰিম ঠিক আছে মই প্ৰণৱ লকে দলীয় স্থিতি ৰক্ষা কৰি কিছু কথা কৈছে কিন্তু এইটো আশা যে দুৰাশা যে খুব কম দিনৰ ভিতৰত এই সমস্যাৰ সমাধান কৰিব পাৰিব সেইটো আশা আমি বহুদিন কৰিলোঁ কিন্তু সেই আশা বাস্তৱিত নহ'ল মই ভৱানী গ'লে কিবা এটা ক'ব বিচাৰিছোঁ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ক'লে মই কোৱা বুলি ক'লে যে বিজেপিৰ পাৰিষদ নহয় বেলেগ দলৰ পাৰিষদ হ'লে নিশ্চয় পাৰিলে হয় সেইটো কিহৰ কাৰণে যে চাওক আজি বিজেপি দল যেতিয়া চৰকাৰটো হ'ল বিজেপি চৰকাৰখনৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী কাক দিলে এগৰাকী মই বহিৰাগত বুলি কৈছোঁ কাৰণ তেখেত যিহেতু আমাৰ অসমত জন্মগ্ৰহণ কৰিছিলে নে নাজানো তেখেতৰ উপাধিটো চাই মই কৈছোঁ যে তেখেত আমাৰ অসমীয়া নহয় বা কিয় নাই শুনক মোৰ কথাখিনি শুনক আজি যেতিয়া তেখেতৰ অসমক লৈ মুখ্যমন্ত্ৰী কোৱা নাই ভৱানী না বহিৰাগত শব্দটো ক'ব নালাগে কিন্তু মই এতিয়া অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ আপুনি গণতন্ত্ৰৰ কথা ওপৰত বিশ্বাস ভৱানী বিল্ডাৰকে দায়িত্ব দিয়া হৈছে
তেনেকুৱা এজন মন্ত্ৰীৰ আণ্ডাৰত তেনেকুৱা এজন যেতিয়া মন্ত্ৰী গুৱাহাটী উন্নয়নৰ দায়িত্ব যেতিয়া এজন বিল্ডাৰক দিয়া হৈছে যিজন বিল্ডাৰে হয়তো পাহাৰ কাটিয়ে তেওঁৰ সেই বিল্ডাৰ মানে ফ্লেটৰ কামত হয়তো সেই পাহাৰ কাটাত তেওঁৰো আগভাগ থাকিব পাৰে তেনেকুৱা এজন ব্যক্তিক যেতিয়া মিনিষ্ট্ৰী দিয়া হৈছে গতিকে তেওঁৰ পৰা আমি আশা কৰিব নোৱাৰো আৰু তেনেকুৱা এখন চৰকাৰৰ আণ্ডাৰত যেতিয়া এই ধৰণৰ পাৰিষদবোৰ থাকিব নিশ্চয় ওপৰৰ চৰকাৰ মন্ত্ৰীয়ে যিটো ক'ব পাৰিষদে সেইটো দায়িত্ব পালন কৰিবই লাগিব সেইটো কাৰণে মই কৈছো যে বেলেগ যদি অপজিশনৰ বিপৰীত পাৰ্টি বিজেপি চৰকাৰৰ দাবী কৰিব পাৰিলে হয় যে এনেকুৱা ঘটনা ঘটিছে আজি সুপাৰ চাকাৰ আপোনাৰ ডাটা নাই বাইদেউ পৌৰ নিগমখন বিজেপি চৰকাৰৰ হোৱা নাই আজি যোৱা বছৰ আমি সুপাৰ চাকাৰক লৈ ইয়াতে আপুনি ৰাজনৈতিক বোকাটো ক্ষেত্ৰটো বন্ধ কৰক আপুনি সমস্যা সমাধানৰ কথাটো কওক সস্তীয়া কথা আপুনি কৈছে না আপুনি সস্তীয়া কথা কৈছে আপোনাৰ গাত লাগিছে আপোনাৰ গাত লাগিছে সস্তীয়া কথা কৈছে নাও চলাব কৈছে আপুনি নাও চলাব কৈছে আপুনি ক'লে নাও কিনিব দিছে নাও নিজে নাও কিনিব দিছে আপোনাৰ গাত কিয় লাগিছে কথাখিনি ক'বলৈ দিয়ক আজি চাওক আজি আপুনি যে কৈছে সমাজ সেৱা কৰা মানুহ আপুনি এজন মাননীয় মন্ত্ৰীক বহিৰাগত বুলি ক'লে আপুনি ক'লে বিজেপি পাৰিষদ হোৱাৰ কাৰণে পৰা নাই আপুনি কৈছে যে ভৰলুখনক আমি ধৰক নিজে হেৰি কৰিছো 20 বছৰ আগত কাপোৰ দিছিলো এতিয়া ধুব পাৰো আৰে আপোনালোকে বাহিৰৰ কোনোবা যদি বাহিৰৰ দেশৰ যদি কোনোবা প্ৰধানমন্ত্ৰী আহে আমাৰ নিজৰ প্ৰধানমন্ত্ৰী আহিলে আপোনালোকে দেখোন আপোনালোকৰ মিনিষ্টাৰ বিলাকে দেখোন ভৰলুখন ঢাকি থৈ দিয়ে সেউজীয়া কাপোৰেৰে তেনেকুৱা ক্ষেত্ৰত আমাৰ ভৰলুখনৰ অৱস্থা কি বাহিৰৰ যদি প্ৰধানমন্ত্ৰী গৰাকী আহি যদি ভৰলুখনৰ হেতু অৱস্থা দেখিলে কিজানি তেখেতে ক'লে হয় যে কিয় এইটো অৱস্থা হৈছে তেতিয়া আমি দাবী জনাব পাৰো যে আমাৰ ভৰলুৰ অৱস্থা এইটো যাৰ কাৰণে ষ্টুডিঅ'ৰ মজিয়া অকল এদিনত জ্বলালে নহ'ব ভৰলু ঢাকি থোৱা ভৰলুকে উন্মুক্ত কৰি মই এই কথা নিখানে ভৰলুৰ পতন আমি আমাৰ চকুৰ সন্মুখত হৈছে ভৰলু ব্যাপক বেদখল ভৰলু মানে দখল কৰা ব্যাপক লাহে লাহে আহিছো আজি যোৱা বছৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থকা সময়ত শিলহাকুত উচ্ছেদ চলাইছিলে সেই ল'ৰা ছোৱালীখিনিক সেই বৰষুণত তেতিয়া সেই ঠাণ্ডাত কপি আছিলে সেই ল'ৰা ছোৱালীখিনি শিলহাকুত উচ্ছেদ কৰি এটাই কথা কৈছিলে যে গুৱাহাটীৰ কৃত্ৰিম বা ৰোধ কৰিবলৈ হ'লে শিলহাকুৰ বাসিন্দাসকলক আমি উচ্ছেদ কৰিবই লাগিব ঘৰবোৰ ভাঙি দিছিলে কিন্তু আজি কি হ'ল আজি চাওক বৰষুণ বা এইবোৰ প্ৰকৃতিৰ লগত আমি কোনেও যুঁজ দিব নোৱাৰো কিন্তু সেই প্ৰকৃতিৰ লগত যুঁজ দিব পৰা যিবোৰ বিভাগ আছে সেই বিভাগৰ দায়িত্বত থকা বিভাগীয় লোকসকলে যদি সময়মতে কামখিনি কৰিলে হয় তেতিয়া নিশ্চয় আমি এই প্ৰকৃতিৰ লগত এটলিষ্ট মোকাবিলা কৰিব পাৰিলো হয় প্ৰকৃতিক কোনে ৰোধ কৰিব নোৱাৰে আজি জেচিবিৰে যে নলাবোৰ খান্দিব লগা সুপাৰ চাকাৰবোৰ মই ইমানটো মই নাজানো সুপাৰ চাকাৰৰ কি কাম মই ইমানটো ধৰক আভিযান্ত্ৰিক কথা এই ধৰণৰ কথা নাজানো কিন্তু সুপাৰ চাকাৰ কি সুপাৰ চাকাৰক লৈ আমি যোৱা বছৰ ইয়াতে ষ্টুডিঅ'ৰ মজিয়াতে টকশো কৰিছিলো সেই সুপাৰ চাকাৰৰ কি অৱস্থা হ'ল আজি চাওক ড্ৰেইনবোৰ যেতিয়া চাফা কৰে আমি দেখো যে ড্ৰেইনৰ পৰা অকমান মাটি খান্দি আনি ফুটপাথৰ ওচৰতে তেনেকৈ ৰখাই থৈ দিয়ে সেইবোৰ আকৌ বৰষুণত আকৌ সেইবোৰ পুত খাই যায় গতিকে সেইবোৰ মই আচলতে মোৰ সাংবাদিক কংকন বৰ্তমান পানীৰ মাজত আছে ঠাইত মই কংকনৰ ওচৰলৈ গৈছোঁ কংকন বৰ্তমান ক'ত আছা আৰু কি পৰিৱেশ মই কংকনৰ পৰা জানিব বিচাৰিছোঁ কংকন নিশ্চয়কৈ চাওক প্ৰণৱ মই এই মুহূৰ্তত উপস্থিত আছোঁ বিষ্ণুপথ হাতীগাঁৱৰ যি এটা উপপথ বুলি ক'ব পাৰি সেই উপপথত উপস্থিত আছোঁ আৰু এই উপপথৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ মূল পথৰ দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত এয়া কংকন মই দৃশ্য চাবগৈ কংকন নিজে পানীৰ মাজত নিশ্চয়কৈ এই মুহূৰ্তত মই সেই পানীৰ মাজতে আছোঁ কেমেৰাই অলপ দেখুৱাব পাৰিলে ভাল হয় মই নিজে পানীৰ মাজত আছোঁ আৰু পানীৰ মাজত থাকি এয়া উপপথৰ নিশ্চয়কৈ এই উপপথৰ দৃশ্যাংশটো দেখুৱাইছোঁ মই কেমেৰা ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ যত্ন কৰিম যে এয়া হ'ল উপপথৰ দৃশ্যাংশ আৰু মই নিজে যিহেতু পানীত আছোঁ এই পানীৰ পৰাই মই আচলতে এই পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ মই কিছু মুহূৰ্তৰ পূৰ্বতে অকণমান আগত আছিলোঁ তেতিয়া পানী কিছু কম আছিল যিমানে মই ভিতৰলৈ এই পথটোৰ ভিতৰলৈ গৈ থাকিম সিমানে আচলতে এই পানী আচলতে বাঢ়ি আহি এক কঁকাল পায় এই আচলতে মূল পথৰ নহয় এয়া উপপথৰ দৃশ্যাংশ আৰু ভিতৰলৈ যদি মই যাবলৈ চেষ্টা কৰোঁ যিমান দূৰ যোৱা হ'ব মানুহৰ প্ৰতি ঘৰৰ যি বাসগৃহ আছে প্ৰতি ঘৰৰে বাসগৃহৰ যি আচলতে মূল যিটো আচলতে ৰুম আছে সেই প্ৰতিটো কোঠালিৰ ভিতৰতে তেখেতসকলৰ পানী আছে প্ৰতিটো কোঠালিৰ বাৰাণ্ডা হওক বা তেখেতসকলৰ যি চৌহদ সেই চৌহদত পানীৰে উপচি পৰিছে আৰু এয়া উপপথৰ দৃশ্যাংশ মই আকৌ দেখুৱাইছোঁ বাহন যদিও আহি আছে তেখেতসকল ভয় শংকাৰ মাজেৰে আহিছে কোনো ধৰণৰ ইয়াত যদি নলা নৰ্দমা আছে তেতিয়াহ'লে সেয়া আপুনি ধৰিব নোৱাৰিব তথাপিও যিসমূহ যাত্ৰী বা যিসমূহ লোকে এই অঞ্চলটোৰ মূল উপপথেৰে আচলতে চলাচল কৰিছে খুব ভয় শংকাৰে তেখেতসকলে চলাচল কৰিছে কিন্তু এই যিটো আচলতে পথ আছে এই পথৰ পানী আচলতে এয়া 3 দিন ধৰি যি বৰষুণ হৈছিল সেই বৰষুণৰ পানী বৰ্তমানো আছে বৰ্তমানো সেই পানী কমি যোৱা নাই আৰু সেই পানী
পানী আচলতে ডাইভাৰ্ট কৰাৰ কাৰণে আচলতে ইয়াত কোনো ধৰণৰ আমি ব্যৱস্থাও এই মুহূৰ্তত আমি দেখিবলৈ পোৱা নাই আৰু এয়া আচলতে দৃশ্যাংশ মই দেখুৱাইছোঁ উপপথৰ দৃশ্যাংশ আৰু এই মুহূৰ্তত সেয়া ৰাজপথটো দেখুৱাম মই আৰু এয়া হ'ল এই উপপথটোৰ পৰা সংযোগী যি ৰাজপথ সেই ৰাজপথৰ দৃশ্যাংশ আৰু এই ধৰণে এখন বাহন এই মুহূৰ্তত দেখুৱাইছোঁ স্কুটি বাহন আৰু বিভিন্ন ধৰণৰ স্কুটি স্কুটিসমূহ আচলতে বিকল হৈ পৰিছে কোনো লোকে ভিতৰলৈ আচলতে যাবলৈ ভয় খাইছে দাদা আপুনি চাগে ইয়াৰে বাসিন্দা আপুনি ইয়াতে থাকে নিতৌ আপুনি অহা যোৱা কৰে নিতৌ অফিচলৈ যায় কিমান সমস্যাৰ সন্মুখীন হৈছে সমস্যা আজি দুদিন ধৰি মই ৰুমলৈ আহিব পৰা নাই পানীৰ কাৰণে আজি আহিছিলোঁ পানীটো কমিছে বুলি কিন্তু আজিও এই অৱস্থা এই চাইলেঞ্চাৰ এতিয়া কাপোৰ ভৰাই পিনে মই ঠেলি লিবলৈ বাধ্য হৈছোঁ এতিয়া কি ক'ম চৰকাৰৰ এনেকুৱা এটা পৰিস্থিতি চলি থাকে আপুনি ভাড়া থাকে ভাড়া থাকোঁ ভাড়া ৰুমৰ ভিতৰত কি পৰিৱেশ ভাড়া ৰুমৰ তলতো পূৰা পানী মইতো অলপ ওপৰত থাকোঁ ধৰক তলতো কোনো গাড়ী মটৰ থ'ব পৰা ব্যৱস্থা একোৱেই নাই তেনেকুৱাকৈ তেনেকুৱা অৱস্থা আপোনাৰ যিসমূহ বস্তু আছিল লাগতিয়াল বস্তু সেইসমূহ চব পানীত তো এতিয়া যদি মই এখন থ'ব যাওঁ এতিয়া পানীৰ তলতে থ'ব লাগিব তেনেকুৱা হৈ আছে নিশ্চয়কৈ আৰু এই ধৰণে আচলতে যিসমূহ ইয়াৰে ভাড়াতী আছে সেই ভাড়াতীয় বহু সমস্যাৰ সন্মুখীন হৈছে এগৰাকী বাইদেউ আছে মই তেখেতৰ পৰা জানিব বিচাৰিম বাইদেউ নিশ্চয় আপুনি ইয়াতে থাকে বেলতলাত থাকে আপোনাৰ এই যি বানপানী এয়া আপুনি নিশ্চয় বহু বছৰ ধৰি দেখিয়ে আহিছে কিমান সমস্যাৰ সন্মুখীন হৈছে যিহেতু স্কুটি অনা নিয়াত অসুবিধা হয় আপোনাৰ বহু বছৰ মানে প্ৰায় পানী বৰষুণ আহিলে এইটো ৰাস্তাত পানী হয়ে আৰু জমা হয় আৰু পানীবিলাক অলপ বৰষুণ আহিলে পানী জমা হৈ যায় যথেষ্ট অসুবিধা হৈছে হয় নিশ্চয়কৈ এই ধৰণে আচলতে মই কিছু এক মিনিট মই এগৰাকী জমেটো ডেলিভাৰী বয় মই তেখেতক পোনপটীয়া সম্প্ৰচাৰতে ৰখাব চেষ্টা কৰিছোঁ আপোনালোকৰ বৰ্তমানো কিন্তু কাম অব্যাহত আছে পানী হ'লেও আপোনালোকৰ অৰ্ডাৰ আহে আৰু অৰ্ডাৰ আপোনালোকে দিবলৈ যায় এই পানীত অৰ্ডাৰ আপোনালোকে দিবলৈ যাব এই মুহূৰ্তত যদি পানী বেছি হয় কেনেকুৱা সমস্যা হৈছে তথাপিও অৰ্ডাৰ দিবলৈ যায় আপোনালোকে সমস্যাটো মানে আপোনাৰ চাওক মেইন ৰোডত যোনটো পানী তাততো বেছি সমস্যা নহয় মানে আমাৰ ৰাস্তাটো জনাই থাকে কিন্তু বাইলেনগিলা যোনটো আছে তাত চাওক আপোনালোকে ক'ত বা ড্ৰেইন আছে ক'ত কি আছে আমি গাড়ীটো চাওক হাউচ নম্বৰ এটা ড্ৰপ হ'ল তাত আমি গাড়ীটো ক'ত ৰখাওঁ কেনেকৈ ৰখাওঁ গম নাপাওঁ ক'ত বা পৰি যাওঁ ময়ো 2 এদিন পৰিছোঁ বহুত অসুবিধা হয় বিশেষকৈ এইখিনি ঠাইত আৰু আপোনাৰ জু ৰোডত এইখিনি ঠাইত বহুত বেছি অসুবিধা হয় ঠিক আছে কংকন মই ৰখাইছোঁ সেয়া আচলতে গুৱাহাটীৰ বান দুৰ্ভোগৰ এখন সৰু ছবি গুৱাহাটীত এই সমস্যা অসংখ্যজনে এই সমস্যা ভুগি আছে অসংখ্যজন এতিয়াও নিজৰ ঘৰলৈ যাব পৰা নাই বানৰ কাৰণে আচলতে বিশাল এলেকা এতিয়াও পানীৰ তলত মই কৈছোঁ যে জুৰিপাৰ অঞ্চলৰ সেই পাঞ্জাবাৰী সেই এলেকাত হাতীগাঁৱৰ বৃহৎ এলেকা এনেকুৱা নবীন নগৰ অনিল নগৰ এনে বিশাল এলেকা পানীৰ তলত আছে আৰু কিছুমান এলেকা পানী আজিকালি সোনকালে ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছে কিন্তু কিছুমান এলেকা দিনৰ পাছত দিন ধৰি পানীৰ তলতে আছে আশাবাদী নহয় এইটো কাৰণে যে মানুহৰ সদিচ্ছাই নাই তেওঁলোকৰ যিয়ে কৰিব লাগে তেওঁ সদিচ্ছাই নাই খালি টাইম পাছ কৰা এতিয়া দেখি যে আপোনাৰ এনেকুৱা জেগা কৰিব তাৰ কোনো কথা নাই লাহে লাহে মানুহে পাহৰি যাব আমি পাহৰি যাম পানী শুকাই যাব আমি বেলেগ কামত ব্যস্ত হৈ যাম ক'লো পাহৰি এতিয়া চোৱা এই যে কৈছে এই গলিবিলাকত যিবিলাক হেৰি এতিয়া ৰিপেয়াৰ কৰিছ বনাইছিল নতুনকৈ কিয় সেই বৰকৈ নবনালা 1 ফুটৰ এটা হেৰি ৰাস্তাটোৱে হ'ল 12 ফুটীয়া তাতে সেইপিনৰ গাড়ী এখনে আহিব নোৱাৰে তাতে আকৌ বনাইছে সেইটো চানমাৰীত যাওক ফ্লাইঅভাৰ বনাইছে গোটেই ড্ৰেইনত ইটা টুকুৰা লোহা লকৰ ড্ৰেইনত পানী কোনফালে যাব ফ্লাইঅভাৰে কিন্তু বান সমস্যা বেছি বঢ়াইছে আৰু শিলাকৰ কথা কৈ আছে এই মানুহ ভাল হোৱাৰ কথা কৈছে মানুহ ভাল হ'ব লাগিব মানুহ এতিয়া তাতে কোনে ডাঙৰ মানুহে ঘৰ বনালে যন্ত্ৰমূল্য বৰুৱাই শিলাকৰ হেৰি কৰি ৰাস্তাত তাতে হেৰি বনাই পেলাই ৰাস্তাত দেউতাকৰ নামত ৰাস্তা দিলে হয়নে কোনে হেৰি ধৰিব এইটো এতিয়া আৰু তেনেকৈ এই যে যিমান পলিটিকেল লিডাৰ আছে সেই অতিবিলাক কি হ'ল এইবিলাকতো গৃহহীন এইবিলাক ভূমিহীন এনেকৈ বহিছে এইবিলাক সংস্থাপন দিয়া চৰকাৰৰ দায়িত্ব আজি পাহাৰত বহিছে পাহাৰত কেনে বহিছে আপুনি ক'লে আপুনি একেবাৰে আশাবাদী দেৱজিৎ কি ভাবা কি হ'ব দেৱজিৎ কি কয় মই আশাবাদী আমি আশা ৰাখিব লাগিব গুৱাহাটী আমাৰ চবৰে মৰমৰ আপোনাৰ চহৰ এতিয়া কথাটো হ'ল কি ইণ্টাৰ ডিপাৰ্টমেণ্টেল যিটো কোঅৰ্ডিনেশ্যন সেইটো খুব ভাল হ'ব লাগিব মানুহো ঠিক হ'ব লাগিব আৰু গভৰ্ণমেণ্টে কিছু ষ্ট্ৰিক্ট ডিচিশ্যন ল'ব পাৰিব লাগিব মোৰ সদায় এটা সন্দেহ হৈছে যে আমি কৈ থাকোঁ যে আমাৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী যথেষ্ট কৰ্মদক্ষ বুলি মানুহে ক'ব বিচাৰে বা তেওঁ তৎপৰ হয়
কিন্তু তেওঁ নিজেই গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী আছিল তেওঁ সেইটোৱে গুৱাহাটী সমাজ ক'ত সমাধান মানে কি হৈ যায় তেওঁলোকে কি হৈ যায় আপোনাৰ দূৰৰ চিন্তাটো কম কৰিছে মই যিটো দেখিছোঁ দূৰৰ চিন্তাটো কম কৰিছে আৰু যিটো কোঅৰ্ডিনেটেড এফেক্ট লাগিব এতিয়া মই আপোনাক এটা এক্সাম্পল দিওঁ আমাৰ ঘৰ আমি এতিয়া দেখিছোঁ আমাৰ ঘৰৰ ওচৰতে ৰাস্তাটো বনালে খুব ধুনীয়াকৈ কৰিলে তাৰপিছত কেইদিনমান পিছত আহিছে গাঁত খান্দি আছে বোলো কি হ'ল বোলে আমি স্মাৰ্ট চিটি লাইট লগাম কেইদিনমান পিছত সেই অলপ ওচৰতে আৰু বোলে এইটো বোলে মিউনিচিপালিটিৰ ফালৰ পৰা আমি লাইট বনাইছোঁ গোটেইখন খান্দি পেলাইছে আজিৰ তাৰিখতো আপুনি যদি এতিয়া গীতানগৰ মন্দিৰৰ পৰা আপুনি যদি জু তিনিআলিলৈ যদি আপুনি সঠিকভাৱে গৈ পায় হাত ভৰি নঙভাগে তাৰমানে আপোনাৰ গ্ৰহ নক্ষত্ৰ ভালে আছে কিয় কি গোটেই ৰাস্তাটো খান্দি যোনে মন যায় তাৰমানে এবাৰ পূৰ্ব ভাৰতী গেছে খান্দিব এবাৰ ড্ৰেইন বনোৱাৰ নামত খান্দিব এবাৰ PWD খান্দিব এবাৰ GMC মৰণ ফান্দাব মানে অকল বানপানী বুলি কোঅৰ্ডিনেটেড এফৰ্ট লাগিব আৰু লগতে মই এটা কথা কওঁ য'ত দৃষ্টিগোচৰ হোৱা নাই মেটেৰিয়লজি বিভাগ এটা আছে য'ত আমাৰ ৰেইন ফৰকাষ্টিং হয় আজি যেতিয়া একেদিনতে যেতিয়া গুৱাহাটী 16 স্কুৱেৰ কিলোমিটাৰ এৰিয়া এটা যেতিয়া আপোনাৰ 136 মিলিমিটাৰ ৰেইনফল হয় এইটো কিন্তু এই ডিপাৰ্টমেণ্টৰ গাফিলতিয়ে মানুহক ৱাৰ্ণ কৰিব পাৰিব লাগিছিল ডিজাষ্টাৰ মেনেজমেণ্ট ভবানী কিবা একদম সমকে নাই এতিয়া চাওক মই এটা কথা ক'ব বিচাৰিম এই ক্ষেত্ৰতো একদম মুঠেও আশাবাদী নহয় যে গুৱাহাটী কৃত্ৰিম বান হেৰি হ'ব কাৰণ চাওক শিলসাকো যেতিয়া উচ্ছেদ কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ভাবিছিল যে তেওঁ শিলসাকো উচ্ছেদ কৰি বহুতখিনি পপুলাৰ হ'ব বহুতখিনি তেওঁৰ প্ৰশংসা হ'ব কিন্তু যেতিয়া সেই শিলসাকৰ সেই বাচ্চাটোৱে যেতিয়া পুলিচক ৰখাইছিলে যে 10 মিনিট ৰখি দিয়ক মোৰ ঘৰৰ বস্তু নিয়া হোৱা নাই সেই ল'ৰাটোৰ যেতিয়া দায়িত্ব USTMৰ মাননীয় হকে যেতিয়া সেই ল'ৰাটোক নি পেলাই বেছি পপুলাৰিটি পালে আজি সেইটো কাৰণে হয়তো আজি USTMক আজি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দোষাৰোপ কৰিছে নিশ্চিতভাৱে গতিকে তাৰ পিছত নহয় মই মোৰ বোধহয় কৈছোঁ গতিকে আৰু কমিশ্যনৰ যিবোৰ অংক ধৰক আজি গুৱাহাটী উন্নয়নৰ কাৰণে যিবোৰ কৰ্পৰেট গোষ্ঠীক বা যিবোৰক দিয়া হৈছে সেই কমিশ্যনৰ অংকবোৰ নোহোৱা কৰি আমাৰ যি ল'ৰা ছোৱালী যিবোৰ ইঞ্জিনিয়াৰিং কৰি ওলাই আহিছে 22-23 বছৰ কমিটিত লোৱা হয় তেতিয়াহ'লে নিশ্চিতভাৱে এটা আশা কৰিব পাৰি কি ক'ম শেষত এটা কথাই ক'ব বিচাৰোঁ যে আমি নাগৰিক সমাজে গুৱাহাটীৰ নাগৰিক সমাজে একবদ্ধ হৈ পেলাই চৰকাৰৰ ওচৰত নিশ্চিতভাৱে যদিও মই চৰকাৰী পক্ষৰ বা চৰকাৰী দলৰ প্ৰতিনিধিত্ব কৰিছোঁ মই কওঁ যে এটা চৰকাৰী লগত আলোচনা কৰিব লাগে কনষ্ট্ৰাকটিভ গঠনমূলক এটা আলোচনা কৰিব লাগে নিশ্চিতভাৱে ইয়াৰ ক্ষেত্ৰত হয়তো আমি বহি থকা সকলে কম যে ইতিমধ্যে বহুত আলোচনা বিলোচনা হৈ গৈছে মই ভাবোঁ এই বৰ্তমানৰ মন্ত্ৰীগৰাকীয়ে কাম কৰাৰ তেওঁৰ মানসিকতা আছে কাম কৰাৰ ইচ্ছা আছে তেওঁ হৈ যোৱা কথাটো আপুনি তো আৰু লগে লগে মুখ্যমন্ত্ৰী ৰাইজে যিহেতু ভোট দিছে আমি আশা আচলতে বাস্তৱায়িত নহ'ল সেইটোৱে আচলতে আক্ষেপৰ কথা আমি আশাত আমি বন্দী হৈ আছোঁ আৰু সেইকাৰণেই আমাৰ ৰাইজে জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰি পঠিয়াই আছে কিন্তু প্ৰত্যেকবাৰে সেই আশা দুৰাশাত পৰিণত হৈছে আৰু আগন্তুক দিনত ভয়াৱহ দিন আহি আছে এইকাৰণে যে ক্লাউড বাৰ্ষ্ট যিটো হৈ আছে ডাৱৰ বিস্ফোৰণ গুৱাহাটীৰ আশে পাশে যদি এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয় গুৱাহাটীত এই জলপ্ৰলয়ে অসংখ্য লোকৰ প্ৰাণহানি কৰিব পাৰে দিনক আজি আলোচনাত মই সকলোকে মই ধন্যবাদ জনাইছোঁ আমি আশা কৰিছোঁ এই জলপ্ৰলয়ৰ অন্ত পেলাক এটা কাৰ্যকৰী ফলপ্ৰসূ আঁচনি চৰকাৰৰ ফালৰ পৰা লওক এই কামনাৰে আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ